আজিকালি ক্লাছ নকৰা হ'ল যে নাজানো ছাৰ বিজি হৈ গৈছে যেন লাগিছে চবেই আকাশে চাগে গেম খেলাত লাগি আছে ন আকাশে হেৰি কিবা কামত তাৰ দেউতাকে মোবাইলটো লৈ গ'ল বুলি কৈছে বাৰু বাকীখিনি গম নাপাওঁ আৰু দেই হেৰি ৰখাচোন কালি লাষ্ট পঢ়াখিনিলৈকে বুজি পাইছিলে ন চবেই যোন আছিলে আৰু পাইছিলো সেউজবনীয়ে শুনা পাই আছেনে নাই সেউজবনীয়ে শুনা পাই আছেনে ছাৰ ভালকে শুনা নাই অঁ কোনোবাই এতিয়া এই স্ক্ৰীণখনত লিখি দিলে কোনে লিখিলে বাৰু স্ক্ৰীণত কোনোবাই লিখিছে নেকি অঁ ঐ হেৰি সেউজবনীয়ে কিয় শুনা পোৱা নাই চাউণ্ডটো কমকৈ আহিছেনে নে কি মানে নেটৱৰ্কৰ কাৰণে প্ৰব্লেম হৈছে কমকে আহিছে নেটৱৰ্কটো হয় ছাৰ মোৰ চাউণ্ড কমকে আহিছে বহুত কমকে আহিছে বহুত কমকৈতো নাহে চাগে শুনাটো পাই আছোঁ মই নিজে নিজৰ মাতটো মই শুনি আছোঁ বেলেগ এটা মোবাইলত শুনাটো পাই আছোঁ কিন্তু মানে অলপ কমকৈ আহিছে চাগে ন ছাৰ কমকে আহিছে শুনিছো কিন্তু অকমান কম হয় অঁ কমকৈ আহিছে কোনে লিখিলে বাৰু এইডাল এইটো কেনেকৈ মুচিব পাৰি নে নোৱাৰি চবে মোহাৰিবলৈ ট্ৰাই কৰি চালে কাৰোবাৰ মোহাই যাব কেনেকৈ কৰি ক্লিয়াৰ কৰি দিলে হ'ব নেকি অঁ ক্লিয়াৰ কৰিলোঁ অঁ এতিয়া নাইকিয়া হ'ল বাৰু ঠিকে আছে নাইকিয়া কৰিলোঁ কালি ডিফেক্ট ষ্টাৰ্ট কৰিছিলোঁ ডিফেক্টটো হয় ছাৰ সেউজবনীয়ে ক'লৈকে চাইছিলা লাষ্ট ভিডিঅ'কেইটা চাইছিলা চাইছিলো ক'লৈকে চালা কোনটোলৈকে চালা মনত নাই নেকি গোটেইকেইটা চোৱা নাই গোটেইকেইটা চোৱা নাই ন প্ৰথমৰ ফাৰ্ষ্ট দুটাটো চাইছিলে চাগে ক্ৰিষ্টেলাইন এমৰফাছ চলিড সেইখিনি চালা ন ক্ৰিষ্টেলাইন চলিড এমৰফাছ চলিড তাৰপিছত টাইপছ অফ ক্ৰিষ্টেলাইন চলিড ন তাৰপিছত নেক্সট তাতে তেনেকৈ আমাৰ ক্ল'জ পেকিঙৰ কথা কৈছিলোঁ ইউনিট চেলৰ কথা কৈছিলোঁ আৰু তাৰপিছত আমাৰ কি আহিছিলে ডেঞ্চিটি আহিছিলে ক্ল'জ পেকিঙৰ পিছত ডেঞ্চিটিত মই নিউমেৰিকেল কিছুমান কৰাইছিলোঁ সেই নিউমেৰিকেলখিনি ইম্পৰ্টেণ্ট হয় হা তাৰপিছত ডিফেক্ট ষ্টাৰ্ট কৰিছিলোঁ ডিফেক্টৰো খতম হৈছিলেই তাতে এটা টপিক বাছি আছিলে নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট আৰু ইম্পিউৰিটি ডিফেক্ট দুটা বাছি আছিলে নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট আৰু ইম্পিউৰিটি ডিফেক্ট এই দুটা বাছি আছিলে মানে এই দুটা কৰা নাছিলোঁ সেই দুটা পঢ়াবলৈ বাকী আছিলে বাকীখিনি হৈ গৈছিলে কিন্তু মই কালি তোমালোকৰ ৰিভাইজ কৰাই দিছিলোঁ মানে যাতে কানেক্ট কৰিব পাৰা প্ৰথমৰ পৰা কানেক্ট কৰিবৰ কাৰণে সুবিধা হয় সেইকাৰণে মই তোমালোকক প্ৰথমৰ পৰা কালি বুজাই দিছিলোঁ কি হয় কি নহয় বাকীখিনি মানে ষ্টয়ক'মেট্ৰিক ডিফেক্ট কাক কয় আৰু নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট কাক কয় আৰু ইম্পিউৰিটি ডিফেক্ট কাক কয় আৰু তাৰ আগতে ডিফেক্ট কাক হয় সেইটোও মই বুজাই দিছিলোঁ ন দেৱপ্ৰতিম আছিলে ৰাহুল আছিলে সিহঁতি বুজি পাইছিলে এতিয়া মই কালি ষ্টয়ক'মেট্ৰিক ডিফেক্ট পঢ়ালোঁ আৰু ষ্টয়ক'মেট্ৰিক ডিফেক্টৰ দুটা ধৰণৰ টাইপ আছিলে এটা আছিলে ভেকেঞ্চি ডিফেক্ট আৰু এটা আছিলে কি ইণ্টাৰষ্টিচিয়েল ডিফেক্ট ভেকেঞ্চি ডিফেক্ট আৰু এটা আছিলে ইণ্টাৰষ্টিচিয়েল ডিফেক্ট ভেকেঞ্চি ডিফেক্ট আৰু এটা ইণ্টাৰষ্টিচিয়েল ডিফেক্ট ভেকেঞ্চি ডিফেক্টটো কালি মই কৈছিলোঁ ভেকেঞ্চি ডিফেক্টত তোমাৰ কি হ'ব চলিডটোত কোনোবা জেগাত তোমালোকৰ এটম নাইকিয়া হৈ যাব যেনেকৈ মই এই যোনটো ডায়েগ্ৰাম দেখুৱাইছোঁ তাতে এইখিনি জেগাত আমাৰ এটম এটা নাইকিয়া হৈ গ'ল এনেকৈ কোনোবা জেগাত তোমালোকৰ এটম নাইকিয়া হৈ যাব চলিডৰ ভিতৰত আৰু এনেকুৱা হ'লে আমি কি বুলি ক'ম তাত কোনটো ডিফেক্ট হৈছে বুলি ক'ম ভেকেঞ্চি ডিফেক্ট হৈছে বুলি ক'ম চিমিলাৰলি ইণ্টাৰষ্টিচিয়েল ডিফেক্টটোত কি হয় তোমালোকৰ যোনটো চলিড থাকে চলিডত তোমাৰ এনেকৈ ৰেগুলাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকেলখিনিতো এৰেঞ্জ হৈ থাকে কিন্তু কোনোবা এটা জেগাত কি হ'ব এক্সট্ৰা এটা কনষ্টিটুৱেণ্ট পাৰ্টিকেল আহি যাব তোমালোকৰ ৰেগুলাৰ যোনটো এৰেঞ্জমেণ্ট আছিলে তাত চোৱাচোন আমি ইয়াতে এক্সট্ৰা এটা এটম এটা আহি গ'ল এই ভিতৰৰ জেগাখিনিতো আমাৰ এটা এটম আহি গ'ল চ' এনেকৈ ভিতৰত যদি এটম আহি যায় তেন্তে সেইটো আমি ইণ্টাৰষ্টিচিয়েল ডিফেক্ট বুলি কওঁ আৰু ডিফেক্ট নোহোৱাহেঁতেন কি হ'ল হয় ডিফেক্ট যদি নাথাকিলে চলিডটোত তোমালোকৰ তাতে কনষ্টিটুৱেণ্ট পাৰ্টিকেলখিনি ধুনীয়াকৈ এটাৰ পিছত এটা এনেকৈ এৰেঞ্জ হৈ থাকিলে হয় এটাৰ পিছত এটা এৰেঞ্জ হৈ থাকিলে হয় কিন্তু ডিফেক্ট হৈ যোৱাৰ কাৰণে তোমালোকৰ তাতে কি হৈ গ'ল ভিতৰতো তোমালোকৰ তাতে কিছুমান জেগাত এটম আহি গ'ল এনেকৈ ভিতৰৰ জেগা কিছুমানতো তোমালোকৰ কি আহি গ'ল এটম আহি গ'ল আৰু এই ভিতৰৰ জেগাখিনিত আমি ইণ্টাৰষ্টিচিয়েল স্পেচ বুলি কওঁ চ' আমাৰ এনেকৈ যদি ইণ্টাৰষ্টিচিয়েল ছাইটত যদি এটম আহি যায় এনেকৈ ভিতৰত যদি এটম আহি যায় তেন্তে এইটো আমি ইণ্টাৰষ্টিচিয়েল ডিফেক্ট বুলি ক'ম এইখিনি হৈ গ'ল আৰু ইয়াৰ পিছত আমাৰ আছিলে স্কটকি ডিফেক্ট আৰু এটা আছিলে আমাৰ ফ্ৰেংকেল ডিফেক্ট এতিয়া ভালকৈ এইটো বুজি ল'বা হা স্কটকি ডিফেক্ট আৰু ফ্ৰেংকেল ডিফেক্ট কাক কয় বাকীখিনি এই স্কটকি ডিফেক্ট আৰু ফ্ৰেংকেল ডিফেক্ট মই পঢ়াই থৈছিলোঁ তোমালোকক
ইউটিউবত যোনটো ভিডিঅ' আছে তাতো মই বুজাই থৈ দিয়া আছে কিন্তু তেওঁ মই অকণমান ৰিভাইজ কৰি দিছোঁ তাৰপিছত আমি নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট আৰু ইম্পিউৰিটি ডিফেক্ট সেই দুটা পঢ়িম এতিয়া প্ৰথমতে ডিফেক্ট মানে কি হয় ডিফেক্ট মানে কি আছিলে লিপিকা ডিফেক্ট মানে কি আছিলে ডিফেক্ট মানে কি হয় কালিও সুধিছিলোঁ নহয় ডিফেক্ট বা ইমপাৰফেকশ্যনছ কি আছিলে আছেনে নাই লিপিকা আছেনে নে নাই লিপিকা আছে দেৱপ্ৰতিম ডিফেক্ট মানে কি আছিলে বিৰঞ্জয় irregular arrangement of constituent particle যদি তোমালোকৰ ইৰেগুলাৰ এৰেঞ্জমেণ্ট অফ কনষ্টিটুৱেণ্ট পাৰ্টিকল হয় তেন্তে তুমি ক'বা ডিফেক্ট আছে বুলি ক'বা ৰেগুলাৰ এৰেঞ্জমেণ্ট মানে কি হয় তোমালোকৰ ধুনীয়াকৈ যদি চলিডটো যদি এৰেঞ্জ হৈ থাকে ধুনীয়াকৈ মানে কি তোমালোকৰ তাতে চলিডত কনষ্টিটুৱেণ্ট পাৰ্টিকলখিনিতো এৰেঞ্জ হৈ থাকে ক্ৰিষ্টেলাইন চলিডত হয় নহয় আমি ক্ৰিষ্টেলাইন চলিডৰ বিষয়ে পঢ়ি আছিলোঁ আৰু ক্ৰিষ্টেলাইন চলিডত তোমালোকৰ তাতে কি হয় ধুনীয়াকৈ কনষ্টিটুৱেণ্ট পাৰ্টিকলখিনি এৰেঞ্জ হৈ থাকে ধুনীয়াকৈ এৰেঞ্জ হৈ থাকে বুলি কৈছিলোঁ আৰু এনেকুৱা চলিডবোৰকে আমি কি বুলি কওঁ ক্ৰিষ্টেলাইন চলিড বুলি কওঁ আৰু এটা আমাৰ তাতে কি আছিলে এমৰফাছ চলিড আছিলে এটা আছিলে আমাৰ তাত এমৰফাছ চলিড এটা আছিলে আমাৰ ক্ৰিষ্টেলাইন চলিডত আমাৰ ধুনীয়াকৈ কনষ্টিটুৱেণ্ট পাৰ্টিকলখিনি ৰেগুলাৰলি এৰেঞ্জ হৈ থাকে এতিয়া ডিফেক্ট হ'লে তোমালোকৰ তাত সেই তেনেকৈ ৰেগুলাৰ এৰেঞ্জমেণ্ট নোপোৱা তোমালোকৰ তাতে ইৰেগুলাৰ এৰেঞ্জমেণ্ট পাবা আৰু ইৰেগুলাৰিটি যদি থাকে সেইটোতে আমি কি বুলি ক'ম ডিফেক্ট আছে বুলি ক'ম এতিয়া নেক্সটত আমাৰ চোৱাচোন এতিয়া ষ্টয়ক'মেট্ৰিক ডিফেক্টৰ আণ্ডাৰত আমাৰ যোনটো টপিক আছে সেইটো হৈ গ'ল স্কটকি ডিফেক্ট কাক কয় এইটো বুজি ল'বা হা স্কটকি ডিফেক্ট মানে কি হয় ভালকৈ বুজি ল'বা হা স্কটকি ডিফেক্ট চ' নেক্সট আমাৰ ষ্টয়ক'মেট্ৰিক ডিফেক্টৰ আণ্ডাৰত আমি কিহৰ বিষয়ে পঢ়িম স্কটকি ডিফেক্ট আৰু তাৰপিছত ফ্ৰেংকেল ডিফেক্ট এতিয়া স্কটকি ডিফেক্ট মানে কি হয় হা ইয়াতে প্ৰথমতে মই ডেফিনেশ্যনটো পঢ়ি দিছোঁ এবাৰ চাই লোৱা ইফ ইন এন আয়নিক ক্ৰিষ্টেল কোনোবা এটা আয়নিক ক্ৰিষ্টেলত দেই আয়নিক ক্ৰিষ্টেল মানে কি হ'ব তোমালোকৰ তাতে আয়নিক চলিড হ'ব আয়নিক চলিড বুলি ক'বলৈ আয়নিক চলিড কি আছিলে আমাৰ তাতে আয়নিক চলিড এটাৰ এক্সাম্পল কোৱাচোন আয়নিক চলিড এটাৰ এক্সাম্পল কিবা এটা আয়নিক চলিডৰ এক্সাম্পল কোৱাচোন আয়নিক চলিডৰ এক্সাম্পল এটা কোৱা কি আছিলে NaCl ন ছ'ডিয়াম ক্লৰাইড নেক্সট মেগনেছিয়াম ক্লৰাইড যোনবোৰ চল্ট থাকে মেগনেছিয়াম ক্লৰাইড চিমিলাৰলি তোমালোকৰ এলুমিনিয়াম ক্লৰাইড এই গোটেইখিনি যোনবোৰ চল্ট হয় সেইখিনি আমি আয়নিক চলিড বুলি কওঁ আয়নিক চলিড মানে কি হয় তোমালোকৰ তাতে আয়নছ থাকিব আয়নছ মানে কি দুটা ধৰণৰ আয়ন থাকে এটা হৈ গ'ল তোমালোকৰ কেটায়ন আৰু নেক্সটটো তোমালোকৰ তাতে কি থাকে এনায়ন এতিয়া কেটায়ন কাক কৈছিলে কেটায়ন মানে কি হয় যোনবোৰ পজিটিভলি চাৰ্জ স্পেচিছ থাকে সিহঁতক আমি কি বুলি কওঁ পজিটিভলি চাৰ্জ স্পেচিছবোৰক আমি কি বুলি কওঁ কেটায়ন বুলি কওঁ পজিটিভলি চাৰ্জ স্পেচিছ আৰু যোনবোৰ আমাৰ নিগেটিভলি চাৰ্জ স্পেচিছ থাকে যোনবোৰত নিগেটিভ চাৰ্জ থাকে নিগেটিভলি চাৰ্জ স্পেচিছবোৰক আমি কি বুলি কওঁ এনায়ন বুলি কওঁ নিগেটিভলি চাৰ্জ স্পেচিছবোৰক আমি কি বুলি কওঁ এনায়ন বুলি ক'ম এতিয়া তোমালোকে সেই আয়নিক চলিডৰ কেছত কি পাবা তোমালোকে স্কটকি ডিফেক্ট আৰু ফ্ৰেংকেল ডিফেক্ট পাবা সেইটোৱে লিখা আছে ফাৰ্ষ্ট লাইনত এইটোৱে লিখা আছে চোৱাচোন ইফ ইন এন আয়নিক ক্ৰিষ্টেল equal number of cation and anions are missing from their lattice site মানে কি হয় তোমালোকৰ সলিডটোৰ ভিতৰত যে কনস্টিটুৱেন্ট পাৰ্টিকলবোৰ প্ৰেজেন্ট হৈ থাকে এটমবোৰ যে প্ৰেজেন্ট হৈ থাকে সেই জায়গাবোৰকে আমি লেটিছ সাইট বুলি কওঁ মই যে দেখুৱাই দিছো এইটো তোমালোকৰ এটা এক্সাম্পল যে দেখুৱাই দিছোচোন তোমালোকৰ এই জায়গাখিনি তোমালোকৰ এটা এটম প্ৰেজেন্ট হৈ আছে এটো মই লেটিছ সাইট বুলি কম এটোকো মই কি বুলি কম লেটিছ সাইট বুলি কম লেটিছ সাইট তোমালোকৰ এইখিনি য'ত এটমখিনি প্ৰেজেন্ট হৈ থাকে সলিডৰ ভিতৰত এটোক লেটিছ সাইট বুলি কয় সো এটা কি লিখা আছে ইফ ইন এন আয়নিক ক্ৰিষ্টেল ইকুৱেল নাম্বাৰ অফ কেটায়নছ এণ্ড এনায়নছ আৰ মিছিং ফ্ৰম দেয়াৰ লেটিছ সাইট মিছ হৈ থাকিব মানে নাইকিয়া হৈ যাব কেটায়ন আৰু এনায়ন তোমালোকৰ ইকুৱেল নাম্বাৰত নাইকিয়া হৈ যাব লেটিছ সাইটৰ পৰা so that electrical neutrality and stoichiometry is maintained main কথাটো হেইটোৱে ইলেক্ট্ৰিক্যালি নিউট্ৰেল হৈ থাকিব সলিড টু আৰু লগতে stoichiometry মেইনটেইন হৈ থাকিব stoichiometry কথাটো মই কালি কৈছিলো stoichiometry মানে কি আছিলে stoichiometry মানে তোমালোকৰ যোনবোৰ আয়নছ থাকে কোনোবা এটা সলিডত হিহঁতৰ ৰেশিওটোৰ কথাটোকে আমি কি বুলি কওঁ যোনটো ৰেশিও হ'ব ৰেশিওটোকে আমি কি বুলি কওঁ stoichiometry বুলি কওঁ যেনেকৈ মই কালি কৈছিলোঁ সোডিয়াম ক্লোৰাইড সাপোজ তোমালোকৰ তাতে ইয়াতে সোডিয়াম ক্লোৰাইডৰ যদি ক্ৰিষ্টেল এটা লোৱা Na+Cl- এনেকৈ প্ৰেজেন্ট হৈ থাকিব Na+Cl- তাতে তোমালোকৰ পজিটিভ নিগেটিভ চাৰ্জৰ মাজত কি হ'ব ইণ্টাৰেকশ্যন হ'ব আৰু তাতে তোমালোকৰ কি হ'ব কেটায়ন আৰু এনায়নবোৰ এনেকৈ প্ৰেজেন্ট হৈ থাকে Na+ তাৰপিছত আকৌ Cl- এনেকৈ তোমালোকৰ তাতে এটাৰ পিছত এটা এনেকৈ লাগি থাকিব Na+Cl- এনেকৈ কৰি পেলাই এতিয়া চোৱাচোন এতিয়া
এই আমাৰ যোনটো এন এ আৰু চি এল এন এ প্লাছ আৰু চি এল মাইনাছ আছিলে তাতে যদি মই ষ্টইক'মেট্ৰিক ৰেচিঅ'টো যদি কেলকুলেট কৰিবলৈ মোক কয় বা ষ্টইক'মেট্ৰিক কিমান হয় তোমাক যদি সোধে সেই ষ্টইক'মেট্ৰিক ৰেচিঅ'টো তোমালোকে কেনেকৈ উলিয়াবৰ কাৰণে তোমালোকে আয়নছবোৰৰ কি উলিয়াব লাগিব ৰেচিঅ' উলিয়াব লাগিব তোমালোকে আয়নছবোৰৰ ৰেচিঅ' উলিয়াব লাগিব এতিয়া আয়নছবোৰৰ ৰেচিঅ' উলিয়াবা মানে কি তোমালোকৰ ইয়াতে কেটায়ন আৰু এনায়নৰ ৰেচিঅ' উলিয়াব লাগিব ইয়াতে কেটায়ন কেইটা আছে কোৱাচোন কেটায়ন কি হয় এন এ প্লাছ হয় ন এন এ প্লাছ হয় আৰু চি এল মাইনাছটো আমাৰ এনায়ন হয় তোমালোকে কেটায়ন আৰু এনায়নৰ ৰেচিঅ' উলিয়াব লাগিব কেটায়ন কেইটা আছে ইয়াতে 6টা আছে ন চ' চিমিলাৰলি তোমালোকৰ ক্লৰিনো কেইটা থাকিব ক্লৰিনো 6টাই থাকিব যদি কাউণ্ট কৰা ক্লৰিনো 6টাই থাকিব ত' তোমালোকৰ ৰেচিঅ'টো কিমান হৈ যাব ডিভাইড কৰি দিলে তোমালোকৰ ইয়াতে ছ'ডিয়াম ক্লৰাইডৰ ৰেচিঅ'টো হৈ যাব 1:1 চ' সেইটোকে আমি কি বুলি কওঁ যোনটো ৰেচিঅ'ত কেটায়ন আৰু এনায়ন প্ৰেজেণ্ট হৈ থাকে সেইটোকে আমি ষ্টইক'মেট্ৰিক ৰেচিঅ' বুলি কওঁ এতিয়া যদি ডিফেক্ট হোৱাৰ পিছত যদি কোনোবা এটা চলিডত ডিফেক্ট আহি গ'ল ডিফেক্ট মানে তোমালোকৰ তাতে এটম নাইকিয়া হৈ গ'ল কোনোবা জেগাৰ পৰা বা কোনোবা জেগাত তোমালোকৰ এক্সট্ৰা এটম আহি গ'ল বা এক্সট্ৰা আয়ন আহি গ'ল যদি ডিফেক্ট হোৱাৰ পিছত তোমালোকৰ সেই চলিডটোৰ ষ্টইক'মেট্ৰিটো মেইনটেইন হৈ থাকে যেনেকৈ তোমালোকৰ ইয়াতে মই এন এ চি এলৰ ৰেচিঅ'টো কৈছিলোঁ 1:1 আছিলে এতিয়া সেই 1:1 ৰেচিঅ' যদি ডিফেক্ট হোৱাৰ পিছতো মেইনটেইন হৈ থাকে তেন্তে তেনেকুৱা ডিফেক্টবোৰক আমি ষ্টইক'মেট্ৰিক ডিফেক্ট বুলি কওঁ যদি 1:1 ৰেচিঅ'টো মেইনটেইন হৈ থাকিব ষ্টইক'মেট্ৰিটো মেইনটেইন হৈ থাকিব তোমালোকৰ চলিডটোত তোমালোকৰ যেতিয়া ৰেচিঅ'টো মেইনটেইন হৈ থাকিব চলিডটোৰ ডিফেক্ট হোৱাৰ পিছতো তেনেকুৱা ডিফেক্টবোৰক তোমালোকে কি বুলি ক'বা ষ্টইক'মেট্ৰিক ডিফেক্ট বুলি ক'বা গম পাইছা ন ষ্টইক'মেট্ৰিক ডিফেক্ট মানে কি তোমালোকৰ ডিফেক্ট হ'ব চলিডটোত আৰু ডিফেক্ট হোৱাৰ পিছতো তোমালোকৰ সেই চলিডটোৰ যোনটো তোমালোকৰ এটা ৰেচিঅ' থাকে যেনেকৈ মই এন এ চি এলৰ ৰেচিঅ'টো 1:1 আছে বুলি কৈছিলোঁ মই এটা এক্সাম্পল দিছোঁ ছাপ'জ মোৰ এই এন এ চি এলটো যোনটো মই তোমালোকে ইয়াত দেখুৱালোঁ তাতে ছাপ'জ এটা ডিফেক্ট হ'ল কিবা কাৰণত ডিফেক্ট এটা হ'ল আৰু ডিফেক্ট হৈ পেলাই এই এন এ প্লাছটো নাইকিয়া হৈ গ'ল এইখিনিৰ পৰা আৰু এটা জেগাৰ পৰা ছাপ'জ এইখিনিতে চি এল মাইনাছ এটা নাইকিয়া হৈ গ'ল ডিফেক্ট আহি গ'ল ডিফেক্ট ইৰেগুলাৰিটি আহি গ'ল ইৰেগুলাৰিটি ইন এৰেঞ্জমেণ্ট এই দুটা নাইকিয়া হৈ গ'ল এই নাইকিয়া হৈ যোৱাৰ পিছত তাতে এন এ প্লাছ আৰু চি এল মাইনাছৰ ৰেচিঅ' যদি উলিয়াব যোৱা কিমান হ'ব এন এ প্লাছ কেইটা থাকিব এন এ প্লাছ এতিয়া কেইটা আছে এন এ প্লাছ এতিয়া কেইটা আছে তোমালোকৰ 5 আছে আৰু চি এলো কেইটা আছে 5 আছে চ' যদি ডিভাইড কৰি দিয়ে ৰেচিঅ'টো কিমান পাবা এন এ প্লাছ আৰু চি এল মাইনাছৰ 1:1 ৰেচিঅ' মানে তোমালোকৰ ডিফেক্ট হোৱাৰ পিছতো ৰেচিঅ'টো মেইনটেইন হৈ আছে 1:1 মেইনটেইন হৈ আছে এনেকৈ যদি মেইনটেইন হৈ থাকে তেন্তে তেনেকুৱা ডিফেক্টবোৰক তোমালোকে কি বুলি ক'বা ষ্টইক'মেট্ৰিক ডিফেক্ট বুলি ক'বা বুজি পালা ন ষ্টইক'মেট্ৰিক ডিফেক্ট কি হয় চ' ইয়াতে এই স্কটকি ডিফেক্টটো ন তোমালোকৰ ষ্টইক'মেট্ৰিক ডিফেক্ট হয় তোমালোকৰ ডিফেক্ট হ'ব কিন্তু তাতে তোমালোকৰ ষ্টইক'মেট্ৰিটো মেইনটেইন হৈ থাকিব ষ্টইক'মেট্ৰিক ৰেচিঅ'টো মেইনটেইন হৈ থাকিব এতিয়া তোমালোকে ইয়াতে চাই লওঁ দেই ভালকৈ এবাৰ ডেফিনেশ্যনটো মই আকৌ এবাৰ পঢ়ি দিছোঁ এতিয়া ধুনীয়াকৈ বুজি পাই যাবা এতিয়া কি লিখা আছে স্কটকি ডিফেক্টৰ তোমালোকৰ ডেফিনেশ্যনটোত কি লিখা আছে এবাৰ ভালকৈ চবেই পঢ়া ভালকৈ পঢ়া বুজি পোৱাটোতো পাই যাবা যাতে তোমালোকে কনফিউজ নোহোৱা কেতিয়াও চ' ভালকৈ এবাৰ চাই লওঁ ইফ ইন এন আয়নিক ক্ৰিষ্টেল কোনোবা এটা আয়নিক ক্ৰিষ্টেলত মানে তোমালোকৰ ছ'ডিয়াম ক্লৰাইড হ'ব পাৰে মেগনেছিয়াম ক্লৰাইড হ'ব পাৰে এলুমিনিয়াম ক্লৰাইড কোনোবা এটা আয়নিক চলিড ল'বা আৰু তাতে আয়নিক চলিডটোত তোমালোকৰ কি হ'ব ইকুৱেল নাম্বাৰ অফ কেটায়ন ইকুৱেল নাম্বাৰত যোনবোৰ কেটায়ন আৰু এনায়ন থাকে সিহঁতি মিচিং হৈ যাব নাইকিয়া হৈ যাব আৰু মিচিং ফ্ৰম দেয়াৰ লেটিছ ছাইড মানে সিহঁতৰ লেটিছ ছাইডৰ পৰা নাইকিয়া হৈ যাব তোমালোকৰ সেই যোনবোৰ কনষ্টিটিউৱেণ্ট পাৰ্টিকল প্ৰেজেণ্ট হৈ থকা জেগা আছিলে তাৰ পৰা নাইকিয়া হৈ যাব চ' এনেকুৱা যদি হয় হোৱাৰ পিছত তোমালোকৰ তাতে কি হ'ব চ' ডেট ইলেক্ট্ৰিকেল নিউট্ৰেলিটি মেইনটেইন হৈ থাকিব ইলেক্ট্ৰিকেলি নিউট্ৰেল হৈ থাকিব দেই চলিডটো ইলেক্ট্ৰিকেল নিউট্ৰেলিটি হৈ থাকিব লাগিব নিউট্ৰেল হৈ থাকিব লাগিব নিউট্ৰেল মানে কি পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ ইকুৱেল এমাউণ্টত থাকিব লাগিব তেতিয়া আমি এইটো নিউট্ৰেল বুলি কওঁ নিউট্ৰেল হৈ থাকিব লাগিব এণ্ড ষ্টইক'মেট্ৰি ইজ মেইনটেইন মানে ষ্টইক'মেট্ৰিক ৰেচিঅ'টো মেইনটেইন হৈ থাকিব লাগিব যেতিয়া আয়নিক ক্ৰিষ্টেলটো তোমালোকৰ ইকুৱেল নাম্বাৰ অফ কেটায়ন আৰু এনায়ন নাইকিয়া হোৱাৰ পিছত তোমালোকৰ ইলেক্ট্ৰিকেলি নিউট্ৰেল হৈ থাকিব চলিডটো আৰু লগতে ষ্টইক'মেট্ৰিক ৰেচিঅ'টো মেইনটেইন হৈ থাকিব তেতিয়া সেই তেনেকুৱা ডিফেক্টবোৰক কি বুলি ক'বা স্কটকি ডিফেক্ট বুলি ক'বা এতিয়া স্কটকি ডিফেক্টত কি হয় মই ধুনীয়াকৈ দেখুৱাই দিছোঁ চোৱা ডায়েগ্ৰামটোত তোমালোকৰ ডায়েগ্ৰামটোত কি আছিলে এ প্লাছ আছিলে বি মাইনাছ এ প্লাছ মই ইন জেনেৰেল দেখুৱাই আছোঁ ইয়াতে এ প্লাছ বি মাইনাছৰ জেগাত তোমালোকৰ এন এ চি এল আহিব পাৰে ক'ৰবাত তোমালোকৰ তাতে এ জি বি আৰ আহিব পাৰে বেলেগ বেলেগ কেটায়ন এনায়ন আহিব পাৰে মই ইন জেনেৰেল এ প্লাছ বি মাইনাছ কৰি দেখুৱাই আছিলোঁ এ প্লাছ বি মাইনাছ এনেকৈ ধুনীয়াকৈ এৰেঞ্জ হৈ আছিলে বি মাইনাছ কিন্তু ডিফেক্ট হোৱাৰ কাৰণে কি হ'ল চোৱাচোন এইখিনি জেগাত তোমালোকৰ ইয়াৰ পৰা এটা এ মাইনাছ নাইকিয়া হৈ গ'ল এ মাইনাছ এটা নাইকিয়া হৈ গ'ল এইখিনি জেগাত এ মাইনাছ এটা নাইকিয়া হৈ গ'ল নেক্সট তোমালোকে যদি চোৱা এইখিনি জেগাত তোমালোকৰ বি মাইনাছ আছে এ প্লাছ নাইকিয়া হৈছিলে নেক্সট বি মাইনাছ আছে নেক্সট এ প্লাছ আছে বি মাইনাছ আছে এ প্লাছ আছে বি মাইনাছ এ প্লাছ এইখিনি জেগাত তোমালোকৰ এটা কি নাইকিয়া হৈ গ'ল বি মাইনাছ তোমালোকৰ কি নাইকিয়া হৈ গ'ল এটাটো এ প্লাছ নাইকিয়া হৈ গ'ল এবচেণ্ট হৈ গ'ল
আৰু এটা কি নাইকিয়া হৈ গ'ল তোমালোকৰ বি মাইনাছ নাইকিয়া হৈ গ'ল এইখিনি জেগাত বি মাইনাছ এটা নাইকিয়া হৈ গ'ল সো তোমালোকৰ গোটেই সলিডটো ঠিকই আছিল কিন্তু এটা জেগাত এটা a প্লাস নাইকিয়া হৈ গ'ল আৰু এটা জেগাত এটা b মাইনাছ নাইকিয়া হৈ গ'ল মানে তোমালোকে কি ক'ব পাৰা ইকুৱেল নাম্বাৰত তোমালোকৰ কি নাইকিয়া হৈছে এই সলিডটোত কেটায়ন আৰু এনায়ন নাইকিয়া হৈছে বাকি সব ঠিকই আছে বাকি সব ঠিকই আছিল কিন্তু এটা জেগাত এটা কেটায়ন আৰু এটা জেগাত এটা এনায়ন নাইকিয়া হৈ গ'ল a প্লাস আৰু b মাইনাছ সো এনেকুৱা যদি ক'বাত তোমালোকৰ সলিডত দেখা পোৱা তেন্তে তোমালোকে ক'বা তাতে স্কটকি ডিফেক্ট হৈছে গম পালেনে স্কটকি ডিফেক্টত কি হ'ব Yes, sir. পালো সব ঠিকই থাকিব কিন্তু তোমালোকৰ কোনোবা এটা জেগা পৰা এটা কেটায়ন নাইকিয়া হৈ যাব আৰু এটা এনায়ন নাইকিয়া হৈ যাব ইকুৱেল নাম্বাৰত হ'ব লাগিব দেই মই এটা দেখুৱাইছোঁ ক'বাত দুটাও হ'ব পাৰে তিনিটাও হ'ব পাৰে চাৰিটাও হ'ব পাৰে সেইটো সলিডৰ ওপৰত কথা মই অকমান জেগাত দেখুৱাইছোঁ কিন্তু গোটেই সলিডটো বনাবলৈ যাওঁ সলিডটোতো বহুত এটম আৰু আয়ন থাকিব ন বহুত বেছি এটম আৰু আয়ন থাকিব এইফালেও তোমালোকৰ এটম যাব এইফালেও এটম থাকিব এইফালেও এটম থাকিব এইফালেও এটম থাকিব সবফালে এটম থাকিব মই অকল এটা সৰু জেগাহে দেখুৱাইছোঁ গোটেইটো যদি সলিডত তুমি চাব যে বহুত জেগাত তোমালোকে তাতে কি পাবা তাতে ভেকেন্সি পাবা কেটায়নৰ এনায়নৰ সো এটাও হ'ব পাৰে দুটাও হ'ব পাৰে তিনিটাও হ'ব পাৰে কিন্তু ইকুৱেল নাম্বাৰ থাকিব লাগিব এটা ইকুৱেল নাম্বাৰ যদি আমাৰ নাইকিয়া হয় তেন্তে আমাৰ তাতে কি হ'ব ইলেক্ট্ৰিকেলি নিউট্ৰেল হ'বনে নাই প্ৰথমতে সাপোজ মই ডিফেক্ট নোহোৱা যদি ডিফেক্ট নহ'লে হয় তেন্তে ইয়াত মই এনেই ধৰি লৈছোঁ a প্লাছ আৰু b মাইনাছৰ যদি ৰেচিঅ' যদি তোমালোকে উলিয়াব যোৱা যদি তোমালোকে এটা সলিডটো যদি তোমালোকৰ যদি কি হ'ল হয় মানে যদি সলিডটো ডিফেক্ট নহ'ল হয় ডিফেক্ট নোহোৱা হ'লে কি হ'ল হয় কোৱাচোন তোমালোকৰ তাতে ইকুৱেল নাম্বাৰত কি থাকিলে হয় কেটায়ন আৰু কি থাকিলে হয় এনায়ন থাকিলে হয় ন থাকিলে হয় নাই যদি সলিডটোত তোমালোকৰ ডিফেক্ট নহ'ল হয় ডিফেক্ট নহ'লে তোমালোকৰ তাতে টোটেল আমাৰ ইয়াতে কিমান হ'ব সাপোজ মই ইনে ধৰি লৈছোঁ ইয়াতে সাপোজ তোমালোকৰ কেটায়ন a প্লাস আৰু এটা এনায়ন কি আছিলে b মাইনাছ আছিলে মই ইনে ধৰি লৈছোঁ a প্লাস কেটা আছিলে 10টা আছিল বুলি ধৰি লৈছোঁ 10টা a প্লাস b মাইনাছও 10টা আছিলে বুলি ধৰি লৈছোঁ দুইটাৰ যদি ৰেচিঅ' লোৱা তেন্তে কিমান হ'ব 1:1 এতিয়া এই ডিফেক্টটো হোৱাৰ পিছত এটা কেটায়ন আৰু এনায়ন নাইকিয়া হৈ গ'ল ন এটা কেটায়ন আৰু এটা এনায়ন নাইকিয়া হৈ গ'ল তেন্তে a প্লাস আৰু b মাইনাছৰ ৰেচিঅ' যদি উলিয়াব যোৱা a প্লাস কেটা হ'ব 9টা আৰু b মাইনাছ কেটা হ'ব 9টা মানে ষ্টয়কিঅমেট্ৰি মেইনটেইন হৈ আছে আৰু ইকুৱেল নাম্বাৰত আছে কেটায়নো 9টা এনায়নো 9টা পজিটিভ চাৰ্জ 9টা নিগেটিভ চাৰ্জো 9টা যদি ইকুৱেল নাম্বাৰ যদি পজিটিভ আৰু নিগেটিভ চাৰ্জ থাকে তেন্তে হি কি হ'ব ইলেক্ট্ৰিকেলি নিউট্ৰেল হ'ব সেইটোৱে কৈ আছোঁ মই ইলেক্ট্ৰিকেলি নিউট্ৰেল হ'ব গম পালা ন তোমালোকৰ সলিডটো কি হৈ থাকিব ইলেক্ট্ৰিকেলি নিউট্ৰেল হৈ থাকিব এটা কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ এবাউট স্কটকি ডিফেক্ট বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কুৱেশ্যন ইয়াৰ পৰাই সোধে এক্সামত সৰু 1 মাৰ্কৰ কুৱেশ্যন সোধে বৰ্ডত আৰু তোমালোকৰ কম্পিটিটিভ এক্সামিনেশ্যনতো সোধে ইয়াৰ পৰাই কুৱেশ্যন সো ভালকৈ এবাৰ বুজি লোৱা কি লিখা আছে ইয়াতে হা পইণ্টছ কেইটা ভালকৈ বুজি ল'বা কি লিখা আছে ফাৰ্ষ্ট পইণ্টটো কি লিখা আছে চোৱাচোন ইয়াতে ফাৰ্ষ্ট পইণ্টটো কি লিখা আছে ইট ইজ শোন বাই কোনে শোন কৰিব তোমালোকৰ ইট ইজ শোন বাই দ্য আয়নিক কম্পাউণ্ডছ হেভিং স্মল ডিফাৰেঞ্চ ইন দ্য চাইজ অফ কেটায়ন এণ্ড এনায়ন সো এটা কি লিখা আছে ইট ইজ শোন বাই দ্য আয়নিক কম্পাউণ্ডে শ্ব' কৰে দেই আয়নিক কম্পাউণ্ডে শ্ব' কৰে মানে তোমালোকৰ কেটায়ন আৰু এনায়ন থকা যোনখিনি আমাৰ কম্পাউণ্ড থাকে সিহঁতিয়ে শ্ব' কৰিব মানে আয়নিক কম্পাউণ্ডছখিনিয়ে শ্ব' কৰিব মানে সল্টে শ্ব' কৰিব সল্টখিনি আমাৰ কি কৰে ইয়াতে স্কটকি ডিফেক্ট শ্ব' কৰে ইট ইজ শোন বাই দ্য আয়নিক কম্পাউণ্ডছ হেভিং স্মল ডিফাৰেঞ্চ ইন দ্য চাইজ অফ কেটায়ন এণ্ড এনায়ন তোমালোকৰ কেটায়ন আৰু এনায়নৰ চাইজটো কিন্তু ন কম্পেৰেবল হ'ব লাগিব বেছি ডাঙৰ ডিফাৰেঞ্চ থাকিব নহ'ব এটা কথা জানানে নাই তোমালোকৰ কেটায়নৰ চাইজটো সৰু হয় ন কম্পেয়াৰ টু নিউট্ৰেল এটম গম পোৱা নে মই যদি এৰেঞ্জ কৰিব দিওঁ সাপোজ মই ইয়াতে তোমালোকৰ এটা সোডিয়ামৰ এটম লৈছোঁ আৰু এটা নেক্সট Na+ লৈছোঁ আৰু নেক্সট মই এটা Na- লৈছোঁ মই এনেই তোমালোকক সাপোজ এৰেঞ্জ কৰিব দিলোঁ এই তিনিওটাক এটাক মই Na+ আৰু Na- মই এৰেঞ্জ কৰিব দিলোঁ একৰ্ডিং টু দেয়াৰ এটমিক ৰেডিয়াছ বা এটমিক চাইজ কোৱাচোন মোক চবতকৈ ডাঙৰ ইয়াত কাৰ চাইজ হ'ব আৰু চবতকৈ সৰু কোন হ'ব এৰেঞ্জ কৰাচোন গোটেইকেইটাকে চবতকৈ ডাঙৰ কোন হ'ব ইয়াতে প্ৰথমতে চবতকৈ সৰুটো কোনটো হ'ব চবতকৈ সৰু কোনটো হ'ব চবতকৈ সৰু কোন হ'ব অঁ Na+ চবতকৈ সৰু হ'ব তাৰপিছত নেক্সট কোন আহিব Na নে Na- কোন আহিব জলদি কোৱা
কোনে ক'ব স্যাৰ এনে আহিব নেকি ইয়াৰ পিছত এনেই আহিব আৰু একদম লাষ্টত থাকিলে কোন এনে মাইনাছ ন এতিয়া এনে এনেটো মাইনাছ কিয় হয় বাৰু এনে প্লাছৰ পিছত এনেটো কিয় আহিলে আৰু মই যদি সোধোঁ তোমালোকৰ এইটো নিউট্ৰেল হয় এইটো নিউট্ৰেল হয় নিউট্ৰেলটোতকৈ তোমালোকৰ এনে প্লাছটো সৰু হয় এনে প্লাছটো সৰু হয় আৰু যোনটো তোমালোকৰ সৰি এইটো এনাইনটো আছিলে ন এইটো নিগেটিভ চাৰ্জ চ' তোমালোকৰ নিগেটিভটো যোনটো নিগেটিভলি চাৰ্জ হয় তাৰ চাইজটো ডাঙৰ হয় নিউট্ৰেলতকৈ আৰু যোনটো কেটায়ন থাকে কেটায়নৰ চাইজটো সৰু হয় নিউট্ৰেলতকৈ মানে কেটায়নৰ চাইজটো তোমালোকৰ সৰু হয় কম্পেয়াৰ টু নিউট্ৰেল এটম আৰু নিউট্ৰেলৰটো সৰু হয় কম্পেয়াৰ টু এনায়ন এতিয়া এনেকুৱা কিয় হৈছিলে মই তোমালোকক এইটো বুজাইছিলোঁ নহয় কিয় হৈছিলে এনেকুৱা কেটায়নৰ চাইজটো সৰু কিয় হয় কম্পেয়াৰ টু নিউট্ৰেল এটম কোনে ক'ব পটককৈ জল্দি স্যাৰ কাৰণ সেই ছডিয়ামে ইলেক্ট্ৰন এটা লছ কৰিছে চ' ছডিয়ামে ইলেক্ট্ৰন এটা লছ কৰিলে তেতিয়া তাতে কি হ'ব লছ কৰিলে কি হ'ব কি বাঢ়ি গ'ল তাতে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গ'ল ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গ'ল কাৰ কাৰণে তোমালোকৰ এনে প্লাছৰ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে জানা নাই তোমালোকে ছডিয়ামৰ তাতে ছডিয়ামৰ এটমিক নাম্বাৰটো কিমান আছিলে ছডিয়ামৰ এটমিক নাম্বাৰ হয় কিমান 11 ন এতিয়া ছডিয়ামৰ তোমালোকে যদি চাব যোৱা ছডিয়ামৰ তাতে আমাৰ নাম্বাৰ অফ প্ৰটন বা নাম্বাৰ অফ ইলেক্ট্ৰন কেইটা হ'ব যদি তোমাক যদি সোধে প্ৰটন কেইটা আছে ইয়াতে এইটো নিউট্ৰেল ন প্ৰটন হ'লে প্ৰটন কিমান হ'ব নিউট্ৰেল হৈ থাকিলে 11টা থাকিব ইলেক্ট্ৰনো কেইটা থাকিব তোমালোকৰ ইয়াতে 11টা থাকিব হয় নহয় এইটো প্ৰথম নিউট্ৰেল আছিলে এতিয়া নেক্সট তোমালোকৰ যদি তোমালোকৰ কি হয় কেটায়ন হ'লে তোমালোকৰ তাতে প্ৰটন কেইটা হ'ব প্ৰটনটোতো কেতিয়াও চেঞ্জ নহয় ন প্ৰটনটো নিউক্লিয়াছৰ ভিতৰত থাকে প্ৰটন কেইটা থাকিব ইয়াত এতিয়াও প্ৰটন এতিয়া তোমালোকৰ 11টাই থাকিব কিন্তু ইলেক্ট্ৰনৰ তোমালোকৰ নাম্বাৰটো কিমান হৈ যাব ইলেক্ট্ৰনৰ নাম্বাৰ কিমান হৈ যাব 10 চ' 10 কম হৈ গ'ল ইলেক্ট্ৰন কম হৈ গ'ল আৰু কি বাঢ়ি গ'ল তোমালোকৰ নাম্বাৰ অফ প্ৰটন বাঢ়ি গ'ল ইনচাইড দ্য নিউক্লিয়াছ তোমালোকৰ প্ৰটনৰ পাৱাৰ বাঢ়ি গ'ল এতিয়া ইলেক্ট্ৰন কমি গ'ল ইলেক্ট্ৰনক বেছিকৈ টানিব পাৰিব সিহঁতি চ' সেইকাৰণে তাৰ চাইজটো কি হৈ যাব সৰু হৈ যাব প্ৰটনৰ পাৱাৰ বাঢ়ি গ'ল ইলেক্ট্ৰনখিনি টানিব নিজৰ ফালে আৰু টানাৰ কাৰণে তোমালোকৰ তাতে কি হ'ব চাইজটো সৰু হৈ যাব কিন্তু তুমি যদি এনে মাইনাছৰ কথা কোৱা এনে মাইনাছত চোৱাচোন এনে মাইনাছত তোমালোকৰ কেছত কি হ'ব তোমালোকৰ তাতে ইলেক্ট্ৰন কেইটা থাকিব প্ৰটনটো তোমালোকৰ 11টাই থাকিব ইলেক্ট্ৰন কেইটা থাকিব ইলেক্ট্ৰনটো বাঢ়ি গ'ল ইলেক্ট্ৰন কিমান হৈ যাব 12 হৈ যাব ন বাঢ়ি গ'ল ইলেক্ট্ৰন এতিয়া ইলেক্ট্ৰনৰ পাৱাৰ বাঢ়ি গ'ল ইলেক্ট্ৰন বেছি হৈ গ'ল তোমালোকৰ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ আকৌ কম হৈ গ'ল ইলেক্ট্ৰন নাম্বাৰ অফ ইলেক্ট্ৰন কম হৈ গ'ল কম্পেয়াৰ টু দ্য ইলেক্ট্ৰন নাম্বাৰ অফ প্ৰটন কম হৈ গ'ল কম্পেয়াৰ টু দ্য নাম্বাৰ অফ ইলেক্ট্ৰন প্ৰটনতকৈ ইলেক্ট্ৰনৰ নাম্বাৰটো বাঢ়ি গ'ল হয় নহয় এতিয়া প্ৰটনৰ পাৱাৰ কমি গ'ল প্ৰটনৰ পাৱাৰটো প্ৰথম আমাৰ কিমান আছিলে এই চোৱাচোন কেটায়নৰ কেছত বেছি আছিলে কিন্তু যেতিয়া এনায়ন হৈ গ'ল এনায়নৰ কেছত তোমালোকৰ তাতে পাৱাৰটো তাৰ কম হৈ গ'ল আৰু যেতিয়া পাৱাৰটো কম হৈ যাব তেন্তে তাৰ চাইজটো কি হৈ যাব ডাঙৰ হৈ যাব মানে ইলেক্ট্ৰনখিনি নিজৰ ফালে টানিব নোৱাৰে বেছিকৈ ইলেক্ট্ৰন বেছি হৈ গ'ল নহয় ইলেক্ট্ৰনখিনি টানিব নোৱাৰে নিজৰ ফালে বেছিকৈ চ' আমাৰ এনায়নৰ চাইজটো কি হয় ডাঙৰ হয় কম্পেয়াৰ টু কেটায়ন আৰু নিউট্ৰেল এটমতকৈও ডাঙৰ হ'ব আৰু কেটায়নতকৈও ডাঙৰ হ'ব আৰু যদি মই নিউট্ৰেল এটম আৰু কেটায়নৰ যদি চাইজটো যদি কম্পেয়াৰ কৰিব যাওঁ তেন্তে আমাৰ তাতে কেটায়নৰ চবতকৈ সৰু তাৰপিছত আমাৰ কি হ'ব নিউট্ৰেল এটম আহিব গম পালা ন কথাটো গম পালানে অঁ য'ত প্ৰটন বেছি থাকে তাত ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বেছি থাকিব য'ত প্ৰটন বেছি থাকে আৰু তাৰ চাইজটো সৰু হ'ব আৰু য'ত তোমালোকৰ তাতে কি হয় নাম্বাৰ অফ প্ৰটন কম হৈ যায় ইলেক্ট্ৰনতকৈ তেনে তোমালোকে ক'বা তাতে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ কম হৈ গ'ল সেইকাৰণে তাৰ চাইজটো বাঢ়ি গ'ল চাইজটো বেছি ডাঙৰ হৈ গ'ল বেছিকৈ টানিব পাৰে নিজৰ ফালে চ' এইটো ফাৰ্ষ্ট পইণ্ট আছিলে এতিয়া মই তোমালোকক ফাৰ্ষ্ট পইণ্টটো মই কি কৈ আছিলোঁ ভালকৈ এবাৰ পঢ়া এতিয়া হা এতিয়া পঢ়ি পেলাই মোক বুজি পাইছানে মোক ক'বা ইট ইজ শ্ব'ন বাই দ্য আয়নিক কম্পাউণ্ডছ তোমালোকৰ স্কটকি ডিফেক্ট কোনে শ্ব' কৰিব শ্ব'ন বাই দ্য আয়নিক কম্পাউণ্ডছ হেভিং স্মল ডিফাৰেঞ্চ ইন দ্য চাইজ অফ কেটায়নছ এণ্ড এনায়ন কেটায়ন আৰু এনায়নৰ চাইজটো কি হ'ব লাগিব তাতে স্মল ডিফাৰেঞ্চ থাকিব লাগিব বেছি ডিফাৰেঞ্চ থাকিলে নহ'ব কম ডিফাৰেঞ্চ থাকিব লাগিব কেটায়ন আৰু এনায়নৰ চাইজটো এতিয়া কম ডিফাৰেঞ্চ থাকিব বুলি যে ক'লে এতিয়া কম ডিফাৰেঞ্চ থাকিবলৈ হ'লে তোমালোকৰ কোনখিনি কেটায়ন হ'ব লাগিব কোৱাচোন কোনখিনি কেটায়ন হ'ব লাগিব কম ডিফাৰেঞ্চ যদি থাকিব লাগে আৰু কেটায়ন কোন হয় বাৰু তোমালোকৰ মেটেলবোৰ কেটায়ন হয় নে নন মেটেলবোৰ কেটায়ন হয় মেটেল কেটায়ন হয় নে নন মেটেল কেটায়ন হয় কোন কেটায়ন হয় ইণ্টাৰেকশ্যন কৰি থাকিব লাগিব দেই বুজি পালেও নুবুজি নাপালেও ভুল হ'লেও কৈ থাকিব লাগিব
মেটেলবোৰে কেটায়ন ফৰ্ম কৰে নে নন মেটেলবোৰে কোনে 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 কেটায়ন ফৰ্ম কৰে পজিটিভ চাৰ্জ স্পিচিছবোৰ কোনে ফৰ্ম কৰে পজিটিভলি Metal. চাৰ্জ কোন হয় মেটেল মেটেলখিনি পজিটিভলি চাৰ্জ হয় ন আৰু নন মেটেলখিনি তোমালোকৰ নিগেটিভলি চাৰ্জ হয় মানে মেটেলখিনি তোমালোকৰ কেটায়ন হ'ব আৰু নন মেটেলখিনি তোমালোকৰ কি হ'ব এনায়ন হ'ব নন মেটেলখিনি তোমালোকৰ কি হ'ব এনায়ন হ'ব এতিয়া কেটায়ন তোমালোকৰ কোনখিনি থাকে তোমালোকৰ পিৰিয়ডিক টেবুলখনত কোনখিনি কেটায়ন হয় মেটেল কোনখিনি থাকে ক্লাছ 9 10ত পাইছিলা ন কেটায়ন কোনখিনি মেটেল কোনখিনি কোনফালে থাকে পিৰিয়ডিক টেবুলত তুমি যদি লেফ্ট সাইডৰ পৰা যদি ৰাইট সাইডলৈ যদি যোৱা পিৰিয়ডিক টেবুলখনত লেফ্টৰ পৰা যদি ৰাইট সাইডলৈ যদি তুমি যোৱা পিৰিয়ডিক টেবুলত লেফ্ট সাইডত যোনবোৰ আমাৰ ইয়াতে 1 2 3 এনেকৈ কৰি আমাৰ যোনখিনি আমাৰ ইয়াতে গ্ৰুপছ আছে 1 2 3 কৰি পেলাই যোনবোৰ আমাৰ গ্ৰুপছ আছে সেইখিনি মেটেল হয় নহয় এইখিনি আমাৰ কি হয় মেটেলছ হয় ন আৰু তোমালোকৰ যোনখিনি ৰাইট সাইডে আছিলে ন ৰাইট সাইডে বুলি ক'বলৈ হ'লে সৰি ৰাইট সাইড বুলি যদি ক'বলৈ যাওঁ ৰাইট সাইড মানে কোনটো ফালে তোমালোকৰ কোৱাচোন ৰাইট সাইড মানে কোনখিনিৰ পৰা আমাৰ নন মেটেলখিনি ষ্টাৰ্ট হয় তোমালোকৰ গ্ৰুপ নাম্বাৰ কিমানৰ পৰা নন মেটেল ষ্টাৰ্ট হয় কোনোবাই ক'ব পাৰিব নেকি গ্ৰুপ নাম্বাৰ কিমান নম্বৰ গ্ৰুপৰ পৰা আমাৰ তাতে নন মেটেল ষ্টাৰ্ট হয় ক'ৰ পৰা ষ্টাৰ্ট হয় আমাৰ গ্ৰুপ নাম্বাৰ 13ৰ পৰা ষ্টাৰ্ট হয় হা 13 14 15 16 17 18 এইখিনি আমাৰ কি হ'ব নন মেটেলছ হয় বেসিক্যালি নন মেটেলছ হয় আৰু সবতকৈ বেছি নন মেটেল তোমালোকৰ কোন হয় কোৱাচোন সবতকৈ নন মেটেলছ কোন বেছিকৈ হয় সবতকৈ বেছি নন মেটেল কোন হ'ব সবতকৈ বেছি নন মেটেল কোন হ'ব গ্ৰুপ নাম্বাৰ কোনটো তোমালোকে লেফ্ট টু ৰাইট যেতিয়া যোৱা তেতিয়া তোমালোকৰ নন মেটেলিক কেৰেক্টাৰ ইনক্ৰিজ হয় আৰু এক্সট্ৰিম ৰাইট সাইডত তোমালোকে বাদ দিয়া গ্ৰুপ 18 টো বাদ দিয়া গ্ৰুপ 18 টো বহুত এক্সেপশ্যন থাকে গ্ৰুপ 18 টো যদি বাদ দিও থাকিলে কোন তোমালোকৰ গ্ৰুপ 17 ন আৰু লেফ্ট সাইডে তোমালোকৰ মেটেল থাকে আৰু মেটেলত তোমালোকৰ কোনটো গ্ৰুপ আহিব গ্ৰুপ নাম্বাৰ 1 আৰু নেক্সট গ্ৰুপ নাম্বাৰ 2 এই গ্ৰুপ নাম্বাৰ 1 আৰু গ্ৰুপ নাম্বাৰ 2 টো ন আমাৰ হাইলি মেটেলিক হয় এটি বহুত বেছি মেটেলিক হয় বহুত বেছি ইহঁতৰ কি হয় মেটেলিক কেৰেক্টাৰ থাকে ইহঁতৰ বহুত টেন্ডেন্সি টু লুজ দেয়াৰ ইলেক্ট্ৰন ইহঁতে ইলেক্ট্ৰন লুজ কৰিব বিচাৰি থাকে নিজৰ ইলেক্ট্ৰনবোৰ লুজ কৰিব বিচাৰি থাকে কোনে তোমালোকৰ গ্ৰুপ নাম্বাৰ 1 আৰু গ্ৰুপ নাম্বাৰ 2 যোনবোৰ এলিমেন্টছ আছিলে গ্ৰুপ নাম্বাৰ 1 ত তোমালোকৰ কি এলিমেন্টছ আছিলে গ্ৰুপ নাম্বাৰ 1 ত কি এলিমেন্টছ আছিলে এটাটো আছিলে লিথিয়াম নেক্সট আছিলে সোডিয়াম নেক্সট আছিলে পটাছিয়াম ৰুবিডিয়াম সিজিয়াম ফ্ৰেন্সিয়াম গ্ৰুপ 1 ৰ কথা কৈ আছো হা নেক্সট তোমালোকৰ বেৰিলিয়াম মেগনেছিয়াম তাৰপিছত কেলছিয়াম ক্ৰোমিয়াম नहीं बेरियम मैग्नीशियम कैल्शियम बेरियम और এটা কি আছিল ৰেডিয়াম সৰি এবাৰ চাই লওঁ হা পাহৰি গৈছো কিমান কি ক্ৰোমিয়াম নে ক্ৰোমিয়াম এছাৰ আছে বেৰিলিয়াম মেগনেছিয়াম কেলছিয়াম ষ্ট্ৰনচিয়াম ন ষ্ট্ৰনচিয়াম সৰি এটো ষ্ট্ৰনচিয়াম হ'ব তাৰপিছত বেৰিয়াম হ'ব সো এইখিনি তোমালোকৰ মই ক'লো ন এটাটো যোনটো গ্ৰুপ নাম্বাৰ 1 এবাৰ চেক কৰি ল'বা সবে চাই ল'বাচোন না পিৰিয়ড টেবুলখনত চাই ল'বা পিৰিয়ড টেবুলত চাই ল'লে গম পাই যাবা পিৰিয়ড টেবুলত চাই পেলাই চাইছা নেকি কোনোবাই চাইছা পিৰিয়ড টেবুলখনত চাইছা নেকি অঁ সেকেন্ড নাম্বাৰ কি আছে সেকেন্ড নাম্বাৰটোত বেৰিয়াম মেগনেছিয়াম কেলছিয়াম ক্ৰোমিয়াম বেৰিয়াম ৰেডিয়াম বেৰিয়াম আছিলে মেগনেছিয়াম আছিলে তাৰপিছত কেলছিয়াম তাৰপিছত বেৰিয়াম মেগনেছিয়াম কেলছিয়াম ক্ৰোমিয়াম বেৰিলিয়াম মেগনেছিয়াম কেলছিয়ামৰ পিছত কি আছে ষ্ট্ৰনচিয়াম ন ষ্ট্ৰনচিয়াম অঁ তাৰপিছত এছাৰৰ পিছত বেৰিয়াম বেৰিয়াম ন ৰেডিয়াম তাৰপিছত RA অঁ সো বেৰিয়াম মেগনেছিয়াম কেলছিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম আৰু ৰেডিয়াম এইকেইটাইতো আছে ন অঁ সো গ্ৰুপ নাম্বাৰ 1 আৰু গ্ৰুপ নাম্বাৰ 2 যোনখিনি তোমালোকৰ তাতে এলিমেন্টছ আছে সিহঁতি তোমালোকৰ কি ফৰ্ম কৰিব তোমালোকৰ তাতে যোনখিনি এনায়ন্স থাকিব এনায়ন্স মানে কোনখিনি হ'ব তোমালোকৰ গ্ৰুপ 17 ৰ এলিমেন্ট গ্ৰুপ 17 ত কি আছিল ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন আৰু এষ্টেটাইন হয় নহয় এই গ্ৰুপ নাম্বাৰ 1 2 আৰু লাষ্ট আমাৰ যোনখিনি গ্ৰুপ নাম্বাৰ 17 আছিলে সিহঁতৰ মাজত আমাৰ কি হয় আয়নিক কম্পাউণ্ডছ ফৰ্ম হয় সিহঁতৰ মাজত আমাৰ কি ফৰ্ম হয় আয়নিক কম্পাউণ্ডছ ফৰ্ম হয় আৰু তোমালোকৰ ইয়াতে কোন কাৰ সাইজ আমাৰ কম্পেৰেবল হয় বুলি যদি তোমালোকক যদি খুদে ন তেন্তে কাৰ সাইজ আমাৰ কম্পেৰেবল হ'ব সোডিয়াম আৰু ক্লোৰিনৰ সাইজটো আমাৰ কম্পেৰেবল হ'ব সোডিয়াম আৰু
Cl Na আৰু Cl ৰ সাইজটো কম্পেৰেবল হ'ব পটাছিয়াম আৰু ক্লোৰিনৰ সাইজটো আমাৰ কি হয় কম্পেৰেবল হয় আমাৰ পটাছিয়াম আৰু ব্ৰোমিনৰ সাইজটো আমাৰ মোৰ অৰ লেস কম্পেৰেবল হয় সিমিলাৰলি তোমালোকে যদি সিজিয়াম আৰু যদি ক্লোৰিন চোৱা ন হিহঁতৰ সাইজটো আমাৰ কি হয় কম্পেৰেবল হয় লিথিয়ামটো বাদ দিবা হা লিথিয়ামটো সাইজটো সৰু হৈ যায় ক্লোৰিনতকে সো তোমালোকৰ Na আৰু Cl ৰ সাইজটো কম্পেৰেবল পটাছিয়াম আৰু ক্লোৰিনৰ সাইজটো কম্পেৰেবল পটাছিয়াম আৰু ব্ৰোমিনৰ সাইজটো কম্পেৰেবল সিজিয়াম আৰু ক্লোৰিনৰ সাইজটো কম্পেৰেবল হয় তললে গৈ থাকিলে সাইজটো বাঢ়ি বাঢ়ি গৈ থাকে ন গম পোৱা নহয় সো ইহঁতৰ সাইজখিনি কম্পেৰেবল হয় সো যাৰ সাইজখিনি কম্পেৰেবল হ'ব হিহঁতি তোমালোকৰ কি শো কৰিব হিহঁতৰ ভিতৰত কোনটো ডিফেক্ট থাকে স্কটকি ডিফেক্ট থাকে মই এক্সাম্পলত দেখুৱাই দিছো NaCl পটাছিয়াম ক্লোৰাইড পটাছিয়াম ব্ৰোমাইড AgBr এণ্ড সিজিয়াম ক্লোৰাইড হিহঁতত এইখিনি যোনখিনি আমাৰ কম্পাউণ্ডছ আছে তাতে তোমালোকে কি দেখা পাবা স্কটকি ডিফেক্ট দেখা পাবা মনত ৰাখিবা NaCl KCl KBr AgBr আৰু সিজিয়াম ক্লোৰাইড AgBr টো দুটাতে কমন হয় স্কটকিটো কমন থাকে আৰু তোমালোকৰ ফ্ৰেংকেলটো থাকে স্কটকি আৰু ফ্ৰেংকেল দুইটাতে তোমালোকে AgBr পাবা এইটো মনত ৰাখিবা দেই AgBr টো দুইটাতে থাকে স্কটকি আৰু ফ্ৰেংকেল So first point to asile it is shown by the ionic compounds having small difference in the size of cation or anion or anion or size to comparable hobo laibo kone show koribo boli jodi tumalogor roughly jodi idea ta lage group number 1 group number 2 aru tumalogor group number 17 jonkhini element asile fluorine chlorine bromine iodine acetine hiyotor majot tumalogor ki hobo ki dekha paba Schottky defect dekha paba and next what ki likha ase the cations and anions in this type of defect possess high coordination number coordination number মানে কি হয় coordination number মানে কি হয় coordination number মানে কি আছিল coordination number মানে তোমালোকৰ কি হয় nearest neighbor খিনিক আমি কি বুলি কওঁ coordination number বুলি কওঁ for example মই ইনে তোমালোকক দেখুৱাইছো হা তোমালোকক এটা মই example দি পেলাই দেখুৱাইছো ইন এটা suppose মই ইয়াতে atom এটা আছিল Na+ আৰু মই তাৰ সাৰাউণ্ডিংত এইখিনতে এটা Cl- লিখিছো এইখিনতে এটা Cl- লিখিছো এইখিনতে এটা Cl- এইখিনতে এটা কি লিখিছো Cl- লিখিছো এটা সচন তোমালোকৰ এই Na+ টোক তোমাৰ নিয়াৰেষ্ট নেইবাৰ কেটা আছে তাৰ ওচৰে পাজৰে কেটা তোমালোকৰ এটম আছে এটা A2Cl-, A2Cl-, A2Cl- আৰু A2Cl-। নিয়াৰেষ্ট বুলি ক'ব ললে হি কিন্তু তোমালোকৰ টাচ কৰি থাকিব লাগিব ইটো লগত হিটো টাচ কৰি থাকিব লাগিব দেই টাচ কৰি থাকিব লাগিব এটা মই যদি এইখিনি এটা Cl- বনাও A2Cl- টো তাৰ নিয়াৰেষ্ট নেইবাৰটো হয় কিন্তু টাচ কৰা নাই ই ইয়াৰ লগত টাচ কৰা নাই দেই বাকি কিটা টাচ কৰি আছে ই টাচ কৰি আছে ই টাচ কৰি আছে ই টাচ কৰি আছে ই টাচ কৰি আছে সো টাচ কৰি থকা কিটা যোন কিটা নিয়াৰেষ্ট নেইবাৰ হয় এটো আমি কি বুলি কওঁ কোঅৰ্ডিনেশন নাম্বাৰ বুলি কওঁ এটা তোমালোকে মোক কথা এটা কোৱাচোন যদি সাইজটো কোঅৰ্ডিনেশন নাম্বাৰটো গম পালা ন কোঅৰ্ডিনেশন নাম্বাৰ মানে কেটা টাচ কৰি থাকিব হা কেটা তোমালোকৰ টাচ কৰি থাকিব এটা মোক তোমালোকে কথা এটা কোৱাচোন মই যদি দুটা কেটায়ন বনাইছো দুটা মই কেটায়ন বনাইছো এইখিনতে মোৰ সাপোজ এটা কেটায়ন আছে এটো সাপোজ মই A+ দি দেখুৱালো আৰু এইখিনতে মই আৰু এটা কেটায়ন দেখুৱাইছো এফালে আৰু এটা মই কেটায়ন বনাই দেখুৱাইছো এটো সাপোজ M+ বুলি দেখুৱালো এতিয়া এই দুটাৰ ভিতৰত কোঅৰ্ডিনেশন নাম্বাৰ কোনটো বেছি হ'ব A+ ৰ কোঅৰ্ডিনেশন নাম্বাৰ বেছি হ'ব নে M+ ৰ কোঅৰ্ডিনেশন নাম্বাৰ বেছি হ'ব কোনটো বেছি হ'ব কোঅৰ্ডিনেশন নাম্বাৰ কোনটোত বেছিকে এটম লাগি থাকিব M+ ত লাগি থাকিব ন কাৰণ A+ ৰ সাইজটো সৰু হয় এটা মই ইয়াত সাপোজ anion কেটামান মই সাপোজ ইয়াত লগ কৰিব গৈ আছিল এটা anion ইয়াত আহি গল B- এইখিনতে এটা anion সাপোজ আহি গল B- এইখিনতে এটা anion আহি গল সাপোজ B- এইখিনতে তোমালোকৰ এটা anion আহি গল B- এটা নেক্সট আৰু anion আহিবলৈ জায়গা আছে ন B- চোন এইখিনতে আৰু আহিবলৈ যোনখিনি জায়গা আছে তাতে সাফিসিয়েন্ট নহয় ইয়াৰ লগত লগ খাব কাৰণে B- এটাটো আহিবটো বিচাৰিব কিন্তু সেই B- টো তাৰ লগত টাচ কৰিব নোৱাৰিব জায়গাই নাই আহিবলৈ সো তোমালোকৰ ইয়াতে কি হ'ব চচোন যদি সাইজটো যদি সৰু হয় তাৰ কোঅৰ্ডিনেশন নাম্বাৰ কম হ'ব আৰু কিন্তু যদি সাইজটো যদি বেছি হয় চচোন ইয়াতে তোমালোকৰ B- ইয়াতে এটা আহি গল এইখিনতে এটা B- আহি গল লাগি গল এইখিনতে এটা B- আহি লাগি গল এইখিনতে এটা B- আহি লাগি গল ইয়াতো এটা B-, ইয়াতো এটা B-, ইয়াতো এটা B-। এইখিনি জায়গাত বাৰু নাহিব বাৰু B- এটা সো ইয়াতে এই দুটাৰ ভিতৰত কোনটোত কোঅৰ্ডিনেশন নাম্বাৰ বেছি আছে এইটোত কোঅৰ্ডিনেশন নাম্বাৰ M+ ত কোঅৰ্ডিনেশন নাম্বাৰ বেছি আছে কাৰণ ইয়াত কেটা anion লগ লাগি আছে 1 2 3 4 5 6 7টা কিন্তু তোমালোকৰ এই যোনটো A+ আছিল তাতে কেটা anion আছে অকল 4টা 1 2 3 4 সো এটা কথা মনত ৰাখিবা যাৰ সাইজটো সৰু হয় তাৰ কোঅৰ্ডিনেশন নাম্বাৰ কি হ'ব কম হ'ব কেটায়নটোৰ আৰু যাৰ কোঅৰ্ডিনেশন নাম্বাৰটো বেছি হ'ব যাৰ সাইজটো ডাঙৰ হ'ব তাৰ কোঅৰ্ডিনেশন নাম্বাৰ কি হ'ব বেছি হ'ব গম পালানে কথাটো
পালো চবে গম পাইছে ন এতিয়া মই এটা কথা সুধোঁ হা এতিয়া চোৱাচোন তোমালোকৰ এই যোনখিনি তোমালোকৰ গ্ৰুপ 1ত যোনখিনি তোমালোকৰ তাতে কেটায়ন আছে আৰু যোনখিনি তোমালোকৰ গ্ৰুপ 2ত কেটায়ন আছে সিহঁতৰ চাইজটো কি হয় ডাঙৰ হয়নে সৰু হয় বাকীখিনি মেটেল মই বাকীখিনি কেটায়নৰ লগত যদি কম্পেয়াৰ কৰিব যাওঁ বাকীখিনি কেটায়ন বুলি ক'বলৈ গ'লে তোমালোকৰ 1তটোতো কেটায়ন থাকে 2ত কেটায়ন থাকে 3ত কেটায়ন থাকে 4ত কেটায়ন থাকে 5 6 7 8 9 10 11 12লৈকে তোমালোকে কেটায়নে পাই থাকা কেটায়নছ থাকে গোটেইখিনিতে এতিয়া মই যদি সুধোঁ এই 1-2ৰ যোনখিনি চাইজ হয় কেটায়নৰ সিহঁতৰ চাইজটো ডাঙৰ হ'বনে নে তোমালোকৰ এই যোনটো 10 11 12ত মানে 3 4 5 6 এইফালে গৈ গৈ 10 11 জুলজি জিঅ'লজি আৰু ইংলিছৰ কৈছে জুলজি আৰু ইংলিছটো হৈছে ন আজি জুলজি আৰু ইংলিছ হৈছে মই টাইমটো মিলাই ল'ম তোমালোকৰ লগত তাতে কথাটো পাতি পেলাই ন টাইমটো মিলাই ল'ম এতিয়া বিৰঞ্জয় ক'ত আছে তোমালোকৰ আগতে প্ৰব্লেম হৈছিলে ন নেটৱৰ্কৰ এতিয়া ক'ত আছা ঘৰতে আছা নে বেলেগ জেগাত ছাৰ ঘৰতে আছো মানে অকমান বাহিৰত আৰু অঁ ঘৰত মানে ক্লাছ কৰিবলৈ হ'লে কেনেকৈ কিতাপ লৈ আহা নেকি ছাৰ এতিয়া মানে লাইভ ক্লাছ কৰোঁতে ইমান প্ৰব্লেম নহয় অকমান হয় তাৰপাছত মিলাই ল'ম আৰু ইমান কেতিয়াবা মাজে মাজে মাতটো নাইকিয়া হৈ যায় অঁ মাতটো নাইকিয়া হয় ন অঁ চ' ফাৰ্ষ্টতে মই স্কট কি ডিফেক্টৰ কথা কৈ আছিলোঁ তোমালোকক ইয়াতে স্কট কি ডিফেক্টৰ মই তোমালোকৰ প্ৰথম পইণ্টটো বুজি পালা তোমালোকৰ ইয়াতে কি হ'ব লাগিব যোনটো কেটাইন আৰু এনাইনৰ চাইজ হ'ব লাগিব সিহঁতৰ কম্পেৰেবল হ'ব লাগিব এতিয়া কম্পেৰেবল মানে কি তোমালোকৰ কোনখিনি তাতে এটম বা তোমালোকৰ কোনখিনি তোমালোকৰ তাতে এনায়নছ বা কেটায়ন প্ৰেজেণ্ট হ'ব লাগিব গ্ৰুপ নাম্বাৰ 1 গ্ৰুপ নাম্বাৰ 2ৰ যোনখিনি কেটায়ন আছে সেইখিনি থাকিব আৰু লগতে গ্ৰুপ নাম্বাৰ 17ৰ তোমালোকৰ মেইনলি ক্লৰিন ব্ৰমিন আয়ডিন এইখিনি থাকিব হা মেইনলি কোনখিনি থাকিব তোমালোকৰ ক্লৰিন ব্ৰমিন আয়ডিন ওলাই আছে নাই বাৰু স্ক্ৰীনত তোমালোকৰ হা ওলোৱা নাই ন ওলাই আছেনে মোৰ ইয়াৰ পৰা কিয় নাইকিয়া হৈ গ'ল আকৌ এক ছেকেণ্ড দেই অঁ এতিয়া ওলাই আছে ন চবৰে অঁ অঁ এতিয়া চোৱা হা মই তোমালোকক কি কৈ আছিলোঁ ফাৰ্ষ্ট পইণ্টটো গম পালা ছেকেণ্ড পইণ্টটো তোমালোকক কি কৈছিলোঁ তাতে কেটাইন আৰু এনাইনৰ তাতে হাই কৰ্ডিনেশ্যন নাম্বাৰ থাকে বুলি কৈছিলোঁ কিয় হাই কৰ্ডিনেশ্যন নাম্বাৰ থাকে কৰ্ডিনেশ্যন নাম্বাৰ মানে কি হয় তোমালোকৰ কেইটা তোমালোকৰ তাতে এনায়ন আহি পেলাই লগ লাগি থাকিব বা কেইটা এটম আহি পেলাই লগ লাগি থাকে সেইটো আমি কৰ্ডিনেশ্যন নাম্বাৰ বুলি কওঁ এতিয়া যদি চাইজটো যদি ডাঙৰ হয় তেন্তে তাৰ কি হ'ব কৰ্ডিনেশ্যন নাম্বাৰ বেছি হ'ব এতিয়া কৰ্ডিনেশ্যন নাম্বাৰ বেছি হ'বলৈ হ'লে তোমালোকৰ কি হ'ব লাগিব চাইজটো ডাঙৰ হ'ব লাগিব এতিয়া মই সুধি আছিলোঁ তোমালোকক কেটায়ন যদি মই লওঁ 1 আৰু 2ত আমাৰ যোনবোৰ কেটায়ন আছে আৰু যোনবোৰ আমাৰ তোমালোকৰ 10 11 12ত থকা কেটায়ন এইখিনিৰ ভিতৰত কাৰ চাইজটো আমাৰ ডাঙৰ হ'ব 1 2 কেটায়নখিনি চাইজ ডাঙৰ হ'ব নে তোমালোকৰ 10 11 12 সেইখিনি কেটায়নৰ চাইজটো ডাঙৰ হ'ব কোনটো ডাঙৰ হ'ব 1 2 চাইজটো ডাঙৰ হ'ব নে 10 11 12ত যোনবোৰ কেটায়ন আছে সিহঁতৰ চাইজটো ডাঙৰ হ'ব লেফ্ট টু ৰাইট গ'লে কি হয় তোমালোকৰ এটমিক ৰেডিয়াছ ডিক্ৰিজ হয় ন যেতিয়া তুমি বাওঁফালৰ পৰা সোঁফাললৈ যাবা তেতিয়া আমাৰ কি হয় এটমিক ৰেডিয়াছটো মানে চাইজটো তোমালোকৰ সৰু হৈ গৈ থাকে এতিয়া তোমালোকৰ গ্ৰুপ নাম্বাৰ 1 আৰু 2ত যোনখিনি তোমালোকৰ তাতে কেটায়ন থাকিব সিহঁতৰ চাইজটো ডাঙৰ হ'ব চ' সিহঁতৰ কৰ্ডিনেশ্যন নাম্বাৰ বেছি যোনখিনি আমাৰ গ্ৰুপ 1 আৰু গ্ৰুপ 2ত আমাৰ যোনখিনি আমাৰ নন মেটেলছ থাকে সিহঁতৰ চাইজটো ডাঙৰ হ'ব আৰু সিহঁতৰ কৰ্ডিনেশ্যন নাম্বাৰো বেছি হ'ব আৰু গ্ৰুপ নাম্বাৰ 1 আৰু 2এটো তোমালোকৰ স্কট কি ডিফেক্ট শ্ব' কৰে ন চ' সেইকাৰণে তোমালোকৰ সিহঁতৰ কি হয় হাই কৰ্ডিনেশ্যন নাম্বাৰ থাকে সিহঁতৰ তাত বেছি আমাৰ তাতে এনায়ন কেটায়ন আমাৰ কি হয় কেটায়নৰ লগত এনায়ন বেছি লগ লাগি থাকে চ' দ্য কেটায়নছ এণ্ড এনায়নছ ইন দিছ টাইপ অফ ডিফেক্ট পজেছ হাই কৰ্ডিনেশ্যন নাম্বাৰ ৰিজনটো কি হয় হাই কৰ্ডিনেশ্যন নাম্বাৰ থকা ৰিজনটো কি হয় তোমালোকৰ সিহঁতৰ কেটায়নখিনি চাইজটো ডাঙৰ হয় গ্ৰুপ নাম্বাৰ 1 আৰু গ্ৰুপ নাম্বাৰ 2 এতিয়া নেক্সট পইণ্টটো চাচোন ইট ৰিজাল্টছ ইন দ্য ডিক্ৰিজ অফ ডেঞ্চিটি ইন দ্য ছলিড ইট ৰিজাল্টছ ইন দ্য ডিক্ৰিজ অফ দ্য ডেঞ্চিটি ইন দ্য ছলিড ডেঞ্চিটিটো ডিক্ৰিজ হৈ যায় ছলিডত কিয় যদি তোমালোকৰ তাতে স্কট কি ডিফেক্ট হ'ব ন তেতিয়া তোমালোকৰ ডেঞ্চিটিটো কম হৈ যাব কিয় কম হয় সেউজবনীয়া ডেঞ্চিটিটো কিয় কম হৈ যায় যদি এই ডিফেক্টটো হয় ডেঞ্চিটিটো কিয় কম হৈ গ'ল ডেঞ্চিটি ইজুকেলটো কি হয় ডেঞ্চিটি ইজুকেলটো কি হয় মাছ ডিভাইডেড বাই কি হয় ভলিউম মাছ ডিভাইডেড বাই ভলিউম
এতিয়া তোমালোকৰ চোৱাচোন এই ৰিলেশ্যনশ্বিপটো যদি চোৱা ভালকে তেন্তে কি আছে তোমালোকৰ ডেন্সিটি আৰু মাছ দুইটা ওপৰত আছে ডেন্সিটি মানে ঘনত্ব মাছ মানে কিমান তাৰ ওজন ন so density is directly proportional to কি mass density is directly proportional to mass যদি বেছি হয় ওজন বেছি হলে তোমালোকৰ তাৰ ডেন্সিটিটো বেছি হ'ব এতিয়া তোমালোকৰ যদি ডিফেক্ট যেতিয়া হৈছিল স্কটকি ডিফেক্টটো যেতিয়া হৈছিল তেতিয়া তোমালোকৰ কি হৈছিল এটা কেটায়ন আৰু এটা এনায়ন নাইকিয়া হৈ গৈছিল ন এইখিনি বাছচোন এটা কেটায়ন আৰু এটা এনায়ন আমাৰ নাইকিয়া হৈ গৈছিল কেটায়ন আৰু এনায়ন নাইকিয়া হৈ গৈছিল কেটায়ন আৰু এনায়ন যদি নাইকিয়া হৈ যায় তেন্তে ইহঁতৰ মাছটোতো নাইকিয়া হৈ যাব ইহঁতৰ মাছটো নাইকিয়া হৈ যাব হ'বনে নাই এই কেটায়ন আৰু এনায়নটো যদি নাইকিয়া হৈছিল ইহঁতৰ মাছটো নাইকিয়া হৈ গ'ল যদি মাছ নাইকিয়া হৈ গ'ল তেন্তে মাছ কম হৈ গ'ল আৰু মাছ কম হ'লে ডেন্সিটিও কম হ'ব কাৰণ মাছ আৰু ডেন্সিটি ডাইৰেক্টলি প্ৰপৰ্চনেল ৰিলেশ্যনশ্বিপটোত ডাইৰেক্ট দেখাই পাই আছোঁ ডেন্সিটি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু মাছ কম হৈ গ'ল ডেন্সিটি কম হৈ গ'ল বুজি পালা ন হেল্ল' চবে বুজি পালা নহয় সেউজ বনীয়া বুজি পালা নাই কি কৈছিলোঁ মই দীপশিখা বুজি পালা ন কম বুজি পালা নাই দীপশিখা আৰু সেউজ বনীয়া বুজি পালা পালা ন অঁ তেনে ঠিক আছে এতিয়া থাৰ্ড পইণ্টটো চোৱা থাৰ্ড পইণ্টটো হৈ গ'ল ইট ৰিজাল্টছ ইন দ্য ডিক্ৰিজ অফ ডেন্সিটি ইন দ্য ছলিড এইটো হৈ গ'ল নেক্সট ইট ইজ বেচিকেলি এ ভেকেঞ্চি ডিফেক্ট এইটো এটা ভেকেঞ্চি ডিফেক্ট হয় ভেকেঞ্চি মানে আমি ইয়াতে ভেকেঞ্চি ডিফেক্ট মই একদম ফাৰ্ষ্টত পঢ়াইছিলোঁ ন ভেকেঞ্চি ডিফেক্টত তোমালোকৰ তাতে কি হয় তাতে তোমালোকৰ কি হ'ব কেটায়ন নাইকিয়া হৈ যায় চোৱাচোন এইটো ভেকেঞ্চি ডিফেক্টত তোমালোকৰ তাতে কি হয় ইয়াতে কিছুমান জেগাৰ পৰা তোমালোকৰ এটম নাইকিয়া হৈ যায় এইখিনি জেগাৰ পৰা এটম এটা নাইকিয়া হৈ গ'ল আৰু এই ছেম কেছটো আমি ক'ত দেখা পাই আছোঁ স্কটকি ডিফেক্টতো আমাৰ তাতে কি হৈ আছে তাতে এটা কেটায়ন আৰু এটা এনায়ন নাইকিয়া হৈ আছে সেইকাৰণে আমি এইটো কি বুলি কওঁ ভেকেঞ্চি ডিফেক্ট বুলিয়ে ক'ব পাৰোঁ স্কটকি ডিফেক্টটো ভেকেঞ্চি ডিফেক্ট বুলিয়ে ক'ব পাৰোঁ চ' ইট ইজ বেচিকেলি ভেকেঞ্চি ডিফেক্ট এক্সাম্পলকেইটা মনত ৰাখি থ'বা ছ'ডিয়াম ক্লৰাইড পটেছিয়াম ব্ৰমাইড AgBr চিলভাৰ ব্ৰমাইড আৰু চিজিয়াম ক্লৰাইড এইখিনি চাইজ কম্পেৰেবল হয় কাৰণ সেইকাৰণে তোমালোকৰ ইহঁতি স্কটকি ডিফেক্ট শ্ব' কৰে এতিয়া এই AgBrটো ন বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখি থ'বা AgBr এইটো দুটা জেগাত দেখা পাবা তোমালোকে এই স্কটকিটোতো দেখা পালে ফ্ৰেংকেলতো দেখা পাবা নেক্সট যোনটো ডিফেক্ট মই পঢ়াম তাতো দেখা পাবা চ' AgBr তো তোমালোকৰ স্কটকিটো থাকে ফ্ৰেংকেলতো থাকিব নেক্সট ফ্ৰেংকেল ডিফেক্টৰ বিষয়ে আমি ষ্টাডি কৰিম হা ফ্ৰেংকেল ডিফেক্ট কি হয় বুজি পালা ন ইয়াত কিবা ডাউট আছে নেকি এইকেইটা পইণ্টত কাৰোবাৰ কিবা ডাউট আছে নেকি নাই ন অঁ নেক্সট এতিয়া ফ্ৰেংকেল ডিফেক্ট হা আৰু ফ্ৰেংকেল ডিফেক্টত কি হয় চোৱাচোন তোমালোক মই প্ৰথমতে দেখুৱাই দিছোঁ তোমালোকৰ ফ্ৰেংকেল ডিফেক্টত কি হ'ব এটা আয়ন এটা নাইকিয়া হৈ যাব নিজৰ জেগাৰ পৰা নাইকিয়া হৈ যাব চোৱাচোন তোমালোকে এই ছলিডটোত কি আছে হা এই ছলিডটো চোৱা হা এই ছলিডটোত চোৱা ভালকৈ তোমালোকৰ ইয়াতে কি হৈছে কেটায়ন আছিলে A+, এনায়ন আছিলে B-, A+, B-, A+, এনেকৈ প্ৰেজেণ্ট হৈ আছিলে B-, কিন্তু এইখিনি জেগাত তোমালোকৰ এটা A+ নাইকিয়া হৈ গ'ল এইখিনি জেগাত এটা A+ নাইকিয়া হৈ গ'ল আৰু সেইটো নাইকিয়া হৈ পেলাই গ'ল ক'ত সি গ'ল ইণ্টাৰষ্টিচিয়েল ছাইট এই মাজৰ জেগাখিনিলৈ গুচি গ'ল নিজৰ জেগাৰ পৰা নাইকিয়া হৈ মাজৰ জেগালৈ গুচি গ'ল ক'ৰ মাজৰ জেগালৈ গ'ল এটমকেইটাৰ ভিতৰত যোনখিনি জেগা এটা থাকে সেইখিনি জেগাত গৈছে এই জেগাখিনিলৈ গৈছে চাৰিটা এটমৰ ভিতৰত যোনখিনি এটা খালী জেগা মই বনাই দেখুৱাইছোঁ সেই জেগাখিনিত তোমালোকৰ সেই A+টো গুচি গ'ল নিজৰ জেগাৰ পৰা নাইকিয়া হৈ বেলেগ এটা জেগালৈ গুচি যায় এতিয়া বাকীখিনিতো ছেম থাকিব কিন্তু কিছুমান জেগাত তোমালোকৰ কি হয় এটা কেটায়ন নাইকিয়া হৈ পেলাই নিজৰ জেগাৰ পৰা নাইকিয়া হৈ পেলাই বেলেগ মাজৰ জেগাখিনিলৈ গুচি যায় এইটো তোমালোকে এনেকৈ দেখা পাবা হ'ল এই এনেকুৱা ডিফেক্ট যদি ক'ৰবাত দেখা পায় এইটো আমি কি বুলি ক'ম ফ্ৰেংকেল ডিফেক্ট বুলি ক'ম এতিয়া মই যদি সুধোঁ ইয়াত তোমালোকৰ ষ্টয়ক'মেট্ৰিক ৰেচিঅ'টো মেইনটেইন হৈ আছেনে নাই ষ্টয়ক'মেট্ৰিক ৰেচিঅ' মানে A+ আৰু B- ৰেচিঅ'টো মেইনটেইন হৈ আছেনে প্ৰথম যদি ইয়াতে 10টা আছিলে A+ আৰু B- তেন্তে তাৰ ৰেচিঅ'টো কিমান হ'ব 1:1 হ'ব এতিয়া যেতিয়া ডিফেক্ট হোৱাৰ পিছত তোমালোকৰ তাতে A+ আৰু B- তাতে নাম্বাৰ কিবা চেঞ্জ হৈছে নেকি ইয়াতে একোতো চেঞ্জ হোৱা নাই এটা নিজৰ জেগাত নাইকিয়া হৈ পেলাই বেলেগ এটা জেগালৈহে গৈছে কিন্তু তোমালোকৰ A+ এতিয়াও 10টাই আছে B- এতিয়াও 10টাই আছে ছেম নাম্বাৰ অফ এটমেই আছে চ' ৰেচিঅ' চেঞ্জ হোৱা নাই চ' ইট ইজ এ ষ্টয়ক'মেট্ৰিক ডিফেক্ট এইটো তোমালোকৰ ষ্টয়ক'মেট্ৰিক ডিফেক্ট হয় ইয়াত তোমালোকৰ একো চেঞ্জ হোৱা নাই ষ্টয়ক'মেট্ৰিক চেঞ্জ হোৱা নাই গম পালা ন চ' ফ্ৰেংকেল ডিফেক্ট ইজ এ ষ্টয়ক'মেট্ৰিক ডিফেক্ট আৰু লগতে ইলেক্ট্ৰিকেলি নিউট্ৰেল হ'বনে নাই নিউট্ৰেল হ'বলৈ ক্ৰাইটেৰিয়াটো কি আছিলে কেটায়ন আৰু এনায়ন ইকুৱেল হ'ব লাগে আৰু ইকুৱেলেটো হৈ আছে ন কেটায়ন আৰু এনায়ন 10টা আছিলে এতিয়াও 10টাই আছে কেটায়ন এনায়ন পজিটিভ নিগেটিভ চাৰ্জ ইকুৱেল হৈ আছে চ' নিউট্ৰেল হৈ আছে চ'
সো ফ্ৰেংকেল ডিফেক্টটো চাচোন ফ্ৰেংকেল ডিফেক্টৰ ডেফিনেশ্যনটো চোৱা এতিয়া ইফ এন আয়ন ইজ মিছিং এটা আয়ন মিছ হ'ব ইফ এন আয়ন ইজ মিছিং ফ্ৰম ইটছ লেটিছ ছাইড তোমালোকৰ লেটিছ ছাইড এটা পৰা নাইকিয়া হ'ব এণ্ড ইট অকুপাইজ দ্য ইণ্টাৰষ্টিচিয়েল ছাইড নিজৰ জেগাৰ পৰা নাইকিয়া হ'ব গৈ যাব ক'ত সি ইণ্টাৰষ্টিচিয়েল ছাইটত যাব ইণ্টাৰষ্টিচিয়েল ছাইট মানে কি হয় এই এটমৰ মাজত যোনখিনি জেগা থাকে এটা কথা কোৱাচোন তোমালোকৰ ইণ্টাৰষ্টিচিয়েল ছাইট কোনখিনি হয় এই এটমৰ মাজত যোনখিনি জেগা থাকে এইটো ইণ্টাৰষ্টিচিয়েল ছাইট বুলি কয় সাপোজ মই ইয়াতে তিনটা এটম বনালো এটা দুটা তিনটা এটা ইণ্টাৰষ্টিচিয়েল ছাইট বুলি ক'বলৈ এই তিনটাৰ মাজত যে এটা খালী জেগা আছে এইটো ইণ্টাৰষ্টিচিয়েল ছাইট বুলি ক'ম এই যোনটো মই ইয়াতে য়েল্লো কালাৰ কৰি দেখুৱাই দিছোঁ ন এনেকৈ এটা দুটা তিনটা এইখিনি খালী জেগা ন এইটো মই ইণ্টাৰষ্টিচিয়েল ছাইট বুলি ক'ম চাৰিটাৰ মাজতো থাকিব পাৰে ছটাৰ মাজতো থাকিব পাৰে খালী স্পেচ ন খালী স্পেচ থাকিব পাৰে তোমালোকৰ বল পেক কৰা নিচিনাই হয় তোমালোকৰ এটমখিনি স্পেৰিকেল শ্বেপ থাকে চ' কেতিয়াও তোমালোকৰ 100% তোমালোকৰ স্পেচ তাতে ফিল নহয় আৰু তাতে খালী স্পেচ কিছুমান থাকে এতিয়া মোক কোৱাচোন এই ইণ্টাৰষ্টিচিয়েল ছাইটত তোমালোকৰ যায় কোন কেটায়ন যায় আৰু এই কেটায়নৰ ছাইজটো সৰু কাৰণেহে যাব পাৰে যদি ডাঙৰ হ'ল হয় যাব পাৰিব জানো যদি তোমালোকৰ কেটায়নৰ ছাইজটো যদি ডাঙৰ হয় তেন্তে সেই ইণ্টাৰষ্টিচিয়েল ছাইটত যাব পাৰিব জানো নোৱাৰে নহয় চ' তোমালোকৰ ইয়াতে কেটায়নখিনিৰ ছাইজ কি হ'ব লাগিব সৰু হ'ব লাগিব প্ৰথমতে যোনটো আমাৰ তাতে স্কটকি ডিফেক্ট আছিলে স্কটকি ডিফেক্টত তোমালোকৰ কেটায়নটোৰ ছাইজটো আমাৰ ডাঙৰ হ'লেও কেছ নাই কাৰণ কেটায়নবোৰ তোমালোকৰ লেটিছ ছাইটত আছিলে লেটিছ ছাইটবোৰত আছিলে নৰ্মেল সিহঁতৰ জেগাত আছিলে কিন্তু এতিয়া সি গৈ আছে ইণ্টাৰষ্টিচিয়েল ছাইটত কেটায়নবোৰ আৰু ইণ্টাৰষ্টিচিয়েল ছাইটত যাবলৈ হ'লে সিহঁতৰ ছাইজটো সৰু হ'ব লাগিব আৰু ছাইজটো সৰু হ'বলৈ হ'লে তোমালোকৰ মনত ৰাখিবা ফ্ৰেংকেল ডিফেক্ট কোনে শ্ব' কৰিব যাৰ কেটায়নবোৰ যোনবোৰ কেটায়নৰ ছাইজ সৰু হ'ব কাৰণ সিহঁতি ইণ্টাৰষ্টিচিয়েল ছাইটত যাব লাগিব ন ইণ্টাৰষ্টিচিয়েল ছাইটটো সৰু জেগা থাকে কম অলপমানেই থাকে জেগা চ' তাত যাবলৈ হ'লে সিহঁতৰ ছাইজটো সৰু হ'ব লাগিব গম পালা ন বুজি পালা ন এতিয়া ডেফিনেশ্যনটো চোৱা ইফ এন আয়ন ইজ মিছিং ফ্ৰম ইট লেটিছ ছাইডৰ পৰা মিছ কৰিব নাইকিয়া হ'ব এণ্ড ইট অকুপাইজ দ্য ইণ্টাৰষ্টিচিয়েল ছাইট ইণ্টাৰষ্টিচিয়েল ছাইটত গুচি যাব তাত ইণ্টাৰষ্টিচিয়েল ছাইটটো অকুপাই কৰি লৈ ল'ব and electrical neutrality as well as the stoichiometry of the compound are maintained electrical neutrality maintain কৰি ৰাখিব আৰু লগতে stoichiometry টো maintain কৰি ৰাখিব this type of defect is known as Frankel defect এনেকুৱা ডিফেক্ট বোৰকে আমি কি বুলি কওঁ Frankel defect বুলি কওঁ গম পালা ন কিবা ডাউট আছে নেকি ইয়াতে কিবা বুজি নোপোৱা বস্তু আছে নেকি ৰাহুল আৰু বিৰঞ্জয় তোমালোক আছা বাকি কিটা নাইকিয়া হৈ গ'ল ক'ত গ'ল জানো বুজি পালা ন ইয়াতে পাইছো ভিডিঅ'টো দিম বুলি গম পালে ন সব নাইকিয়া হৈ যায় হ'ব বাৰু একো নাই সিহঁতি ডাউটটো ক্লিয়াৰ কৰিব নোৱাৰিব ন পিছত এতিয়া নেক্সটত তোমালোকে এটা চাচোন নেক্সট ইয়াতে ইম্পৰ্টেণ্ট পইণ্টছ কেইটা চাই লোৱা হা ফাৰ্ষ্টৰ পইণ্টটো কি লিখা আছে তোমালোকৰ ইট ইজ shown by the ionic compounds having large difference in the size of cation and anion এটা তোমালোকৰ কি হ'ব লাগিব যোনবোৰ কেটায়ন আৰু এনায়ন থাকিব পজিটিভ চাৰ্জ আৰু যোনবোৰ নিগেটিভ চাৰ্জ থাকে আমাৰ তাতে কেটায়ন আৰু এনায়ন থাকিব সিহঁতৰ আমাৰ লাৰ্জ ডিফাৰেন্স থাকিব লাগিব মানে কেটায়নটো সাইজটো বহুত সৰু হ'ব লাগিব আৰু এনায়নৰ সাইজটো আমাৰ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব এনায়নৰ সাইজটো আমাৰ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব আৰু কেটায়নৰ সাইজটো আমাৰ কি হ'ব লাগিব যোনবোৰ কেটায়ন থাকে সিহঁতৰ সাইজটো কি হ'ব লাগিব সৰু হ'ব লাগিব কাৰণ তেতিয়াহে তোমালোকৰ কেটায়নটো যাব পাৰিব ইণ্টাৰষ্টিচিয়েল সাইটত গম পাইছা ন so তোমালোকৰ তাতে লাৰ্জ ডিফাৰেন্স থাকিব লাগিব এটা নেক্সট পইণ্ট হৈছে দা কেটায়নছ এণ্ড এনায়নছ ইন দিছ টাইপ অফ ডিফেক্ট পজেছ লো কোঅৰ্ডিনেশ্যন নাম্বাৰ এটা কোঅৰ্ডিনেশ্যন নাম্বাৰটো কম হ'ব ন কেটায়নৰ সাইজটো সৰু যে এটা তোমালোকৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কম হৈ যাব এটা বেছি নাম্বাৰক তোমালোকৰ এনায়ন আহি পেলাই এটা তোমালোকৰ সাৰাউণ্ড কৰিব নোৱাৰে ন কাৰণ এনায়নৰ সাইজটো ডাঙৰ হয় কেটায়নতকে আৰু কেটায়নৰ সাইজটো বহুত সৰু সেইকাৰণে বেছি তোমালোকৰ এনায়ন গৈ তাত গৈ লগ লাগিব নোৱাৰিব যেনেকৈ মই তোমালোকক আগতে দেখুৱাইছিলোঁ ন অলপ আগতে দেখুৱাই আহিছিলোঁ next third point কি লিখা আছে in this type of defect density of the crystal remains unchanged হৈ থাকে density change নহয় কিয় change নহয় density কম কিয় নহলে কাৰণ তোমালোকৰ এটা কেটায়ন নাইকিয়া হৈ গৈছিলে বেলেগ এটা জেগালৈহে গুচি গৈছে ন সিহঁতৰ মাছটোতো নাইকিয়া হোৱা নাই তোমালোকৰ যিমানটা কেটায়ন আছিলে সিমানটা কেটায়নে আছে এতিয়াও হয় নহয় so ইয়াতে আমাৰ মাছৰ যদি লছে নহয় তেন্তে ডেন্সিটিও আমাৰ চেঞ্জ নহয় লাষ্ট পইণ্ট নম্বৰ 4 টো ইট ইজ কম্বিনেশ্যন অফ বোথ ভেকেন্সি এণ্ড ইণ্টাৰষ্টিচিয়েল ডিফেক্ট এইটো এটা কম্বিনেশ্যন হয় ভেকেন্সি আৰু ইণ্টাৰষ্টিচিয়েল ডিফেক্টৰ কম্বিনেশ্যন ভেকেন্সি ডিফেক্টৰ তোমালোকৰ কি হয় এটম এটা নাইকিয়া হৈ যায় নিজৰ জেগাৰ পৰা
আৰু তোমালোকৰ ইণ্টাৰষ্টিচিয়েল ডিফেক্টত কি হৈছিলে ইণ্টাৰষ্টিচিয়েল ডিফেক্টত তোমালোকৰ কি হয় বেলেগ এটা জেগালৈ গুচি যায় ন ভেকেঞ্চি ডিফেক্টত চোৱাচোন ভেকেঞ্চি ডিফেক্টত তোমালোকৰ কি হৈছিলে এটা নৰ্মেল জেগাৰ পৰা তোমালোকৰ নাইকিয়া হৈ যায় এইটো নৰ্মেল জেগাৰ পৰা নাইকিয়া হৈ যায় ভেকেঞ্চি ডিফেক্ট ইণ্টাৰষ্টিচিয়েল ডিফেক্টত তোমালোকৰ কি হৈছিলে যোনখিনি খালী জেগা থাকে ইণ্টাৰষ্টিচিয়েল চাইট থাকে তাতে আমাৰ এটা এক্সট্ৰা এটম আহি যায় চ' তোমালোকৰ যোনটো ইয়াতে চোৱাচোন ফ্ৰেংকেল ডিফেক্ট পাই আছা ফ্ৰেংকেল ডিফেক্টটো কি হয় বোথ ভেকেঞ্চি ডিফেক্টটো হয় কাৰণ এটা খালী হৈ আছিলে নিজৰ জেগাৰ পৰা আৰু গৈছিলে ক'ত সি ইণ্টাৰষ্টিচিয়েল চাইটলৈ গৈছিলে চ' ইট ইজ কম্বিনেশ্যন অফ বোথ ভেকেঞ্চি এণ্ড ইণ্টাৰষ্টিচিয়েল ডিফেক্ট ভেকেঞ্চি আৰু ইণ্টাৰষ্টিচিয়েল ডিফেক্ট দুইটাৰে কি হ'ব এইটো কম্বিনেশ্যন হ'ব গম পালা নহয় হেল্ল' অঁ নেক্সট পইণ্ট নাম্বাৰ 5 টো চোৱা চিন্স কেটায়নছ আৰ স্মলাৰ দেন এনায়ন কেটায়নৰ চাইজটো সৰু হয় এনায়নতকৈ ইট ইজ মোৰ কমন টু ফাইণ্ড কেটায়নছ অকুপাইং ইণ্টাৰষ্টিচিয়েল চাইট তোমালোকৰ কেটায়নৰ চাইজটো সৰু হয় এনায়নতকৈ সেইকাৰণে তোমালোকৰ ইণ্টাৰষ্টিচিয়েল চাইটত মষ্ট কমনলি আমি কাক পাম আমি অকল কেটায়নবোৰকে পাম এনায়নক নেপাওঁ হা আৰু লাষ্ট পইণ্টত কি লিখা আছে দিছ ডিফেক্ট ইজ অলছ' কল ডিছলোকেশ্যন ডিফেক্ট বুলিও কওঁ বিকজ স্মলাৰ আয়ন ইজ ডিছলোকেটেড ফ্ৰম ইটছ নৰ্মেল চাইট হা তোমালোকৰ কি হয় এইটো ডিছলোকেশ্যন ডিফেক্ট বুলি কয় কাক ফ্ৰেংকেল ডিফেক্টক ডিছলোকেশ্যন ডিফেক্ট বুলি কয় ৰিজনটো কি হয় ডিছলোকেশ্যন ডিফেক্ট বুলি আমি কিয় কওঁ তোমালোকৰ তাতে কি হ'ব এই কেটায়নটো নিজৰ জেগাৰ পৰা নাইকিয়া হৈ বেলেগ এটা জেগালৈ গুচি যায় ন ডিছলোকেট হৈ যায় কেতিয়াবা কি হয় তোমালোকৰ হাতৰ যোনবোৰ আমাৰ ভিতৰৰ ব'নছ থাকে ন হাতৰ ভিতৰত আমাৰ যোনবোৰ হাৰ্ডি থাকে ডিছলোকেট হৈ যায় বুলি কয় ডিছলোকেট মানে কি মানে অলপ জেগাটো চেঞ্জ হৈ পেলাই যদি বেলেগ জেগাত গুচি যায় এইটো আমি ডিছলোকেট হৈ যায় বুলি কওঁ হাৰ্ডি ডিছলোকেট হৈ গ'ল বুলি কয় কেতিয়াবা ন চিমিলাৰলি তোমালোকৰ এতিয়া চোৱাচোন যদি ফ্ৰেংকেল ডিফেক্টত চোৱা তোমালোকৰ কেটায়নটো নিজৰ জেগাৰ পৰা নাইকিয়া হৈ বেলেগ এটা জেগালৈ গুচি গৈছে সেইকাৰণে আমি তাক কি বুলি কওঁ ডিছলোকেশ্যন ডিফেক্ট বুলি কওঁ ডিছলোকেট হৈ যোৱা বুলি কওঁ কেটায়নটো ডিছলোকেট হৈ গ'ল নহয় ইয়াৰ পৰা নিজৰ জেগাৰ পৰা নাইকিয়া হৈ গ'ল বেলেগ জেগালৈ গুচি গ'ল সেইকাৰণে আমি কি বুলি কওঁ ডিছলোকেশ্যন ডিফেক্ট বুলি কওঁ দিছ ডিফেক্ট ইজ অলছ' কল ডিছলোকেশ্যন ডিফেক্ট বিকজ স্মলাৰ আয়ন ইজ ডিছলোকেটেড ফ্ৰম ইটছ নৰ্মেল চাইটৰ পৰা নাইকিয়া হৈ যায় সেইকাৰণে আমি ডিছলোকেশ্যন ডিফেক্ট বুলি কওঁ এক্সাম্পলছবোৰ চাই লওঁ ইয়াতে কি আছে চিলভাৰ ক্লৰাইড AgBrটো চোৱাচোন কমন থাকে বুলি কৈছিলোঁ ন মই দুইটাতে AgBr দুইটাতে কমন থাকে এবাৰ 1 মাৰ্কৰ কুৱেশ্যন এটা সুধিছিলে AgBr দুইটা জেগাতে আমাৰ পোৱা এটা এক্সাম্পল দিয়া বুলি কৈছিলে মানে ফ্ৰেংকেল ডিফেক্ট আৰু স্কটকি ডিফেক্ট প্ৰেজেণ্ট থকা কোনোবা এটা এক্সাম্পল কোৱা কোনোবা এটা আমাৰ কমন এক্সাম্পল কোৱা বুলি কৈছিলে চ' AgBr বুলি লিখিব লাগিব কমন এক্সাম্পল দুইটাতে থকা AgBr নেক্সট তোমালোকৰ ইয়াতে চোৱাচোন কি আছে চিলভাৰ আয়ডাইড AgI আৰু এটা কি আছে জিংক ছালফাইড ইয়াত তোমালোকৰ যোনবোৰ চিলভাৰ হয় ন চিলভাৰৰ চাইজটো বহুত সৰু হয় কম্পেয়াৰ টু Cl মাইনাছ কম্পেয়াৰ টু Br মাইনাছ কম্পেয়াৰ টু I মাইনাছ চিমিলাৰলি তোমালোকৰ ইয়াতে জিংক ছালফাইড আছে Zn2 প্লাছ S2 মাইনাছ Zn2 প্লাছৰ চাইজটো বহুত কি হয় সৰু হয় কম্পেয়াৰ টু ছালফাইড S2 মাইনাছ ছালফাইডতকৈ বহুত সৰু হয় Zn2 প্লাছৰ চাইজটো চ' তোমালোকৰ ইয়াতে যাৰ চাইজটো বহুত সৰু হ'ব কেটায়নবোৰৰ সিহঁতি কি দেখুৱায় তোমালোকৰ তাতে ফ্ৰেংকেল ডিফেক্ট শ্ব' কৰে বুজি পালা ন চ' এই এক্সাম্পলকেইটা মনত ৰাখিবা AgCl AgBr AgI ZnS ইয়াতে তোমালোকৰ যোনবোৰ চিলভাৰ আয়নছ আছে সিহঁতৰ চাইজটো সৰু হয় আৰু তোমালোকৰ যোনটো জিংক আছে জিংকৰ চাইজটো সৰু হয় বাকী তোমালোকৰ Cl Br I মাইনাছ আৰু S2 মাইনাছ সিহঁতৰ চাইজটো আমাৰ কি হ'ব ডাঙৰ হ'ব কিবা ডাউট আছে নেকি ইয়াতে কিবা ডাউট আছে নেকি কিবা ডাউট আছে নেকি ৰাহুল ডাউট আছে নেকি কিবা ইয়াতে স্যার জিংকৰ আৰু কিবা বনাই নেকি হা জিংকৰ তাৰমানে ZnS হৈছে যে তেনেকৈ Zn আৰু কিবা হ'ব পাৰে নাই নহয় জিংকৰ তোমালোকৰ Zn2 প্লাছটো মষ্ট কমনলি আমি পাওঁ হা তেনেকৈ তোমালোকৰ আইৰণৰ বেলেগ থাকে আইৰণৰ +2 +3 থাকে কিন্তু জিংকৰ কমনলি তোমালোকে +2য়ে পাবা জিংকৰ +1 নাথাকে হা সেইখিনি তোমালোকে ক্লাছ 12তে পাবা DNF ব্লক এলিমেণ্টছ বুলি এটা চেপ্টাৰ আছে তাতে তোমালোকে চাৰ্জবোৰৰ কথা গম পাবা কাৰ কিমান চাৰ্জ থাকে জিংকৰ +2 থাকিব তেনেকৈ আইৰণৰ +2 +3 থাকে ক্লাছ 9ত জানো হা ক্লাছ 9ত পাইছিল হ'বলা আগতে ক্লাছ 9ত তেনেকৈ নাছিলে তোমালোকে কিন্তু 11ত আছিলে অক্সিডেশ্যন ষ্টেট বুলি ন অক্সিডেশ্যন নাম্বাৰ চাৰ্জ যে কেলকুলেট কৰিব লাগে ৰেডক্স ৰিয়েকশ্যনত তাত তোমালোকে পাইছিলা ক'ত কিমান চাৰ্জ থাকে ন ছ'ডিয়ামত কিমান চাৰ্জ থাকে
তেনেকৈ তোমালোকৰ হাইড্ৰজেনৰ কিমান চাৰ্জ থাকে, অক্সিজেনৰ তোমালোকৰ কিমান চাৰ্জ থাকে, -2 সেইখিনি তোমালোকে পাইছিলা ক্লাছ 11 আইৰণৰ +3 নাছিল জানো? +2 আছে আৰু +3 আছে, দুটা ষ্টেটত থাকে হা। আৰু মষ্ট কমনলি আমি তোমালোকে আইৰণৰ +3 ষ্টেটত পাবা। হা হা কি ক্লাছ 9তে আছিল ছাৰ এইটো, অঁ আইৰণৰ +3 আছে, যিটো লগতে মানে এইটো +2 চাৰ্জ থাকে। অঁ +3 থাকে, +2 থাকে। কমনলি তোমালোকে +3 পোৱা, কিন্তু তাৰ +2 ষ্টেটো থাকে। বেলেগ বেলেগ তোমালোকৰ অক্সিডেশ্যন ষ্টেট দেখুৱায় কিছুমান এলিমেণ্টে, হ'ব। চিমিলাৰলি তোমালোকৰ তেনেকৈ নিকেল অক্সাইড থাকে, নিকেলটো তোমালোকৰ +2 +3 শ্ব' কৰে ন। চবেই নহয়, যোনবোৰে কৰে এইখিনি আমি মনত ৰাখিব লাগিব পিছত, হ'ব। ঠিক আছে ন, তেন্তে কাইলৈ আমি এইটো খতম কৰিম। এতিয়া এইখিনিলৈকে ন মই অলৰেডি ইউটিউবত ভিডিঅ' বনাই থৈছিলোঁ, মই এই কালি ভিডিঅ'টো বা আজিৰ ভিডিঅ'টো চাই লওঁ। কালি ভিডিঅ'টো বহুত ডাঙৰ হৈ গৈছিলে, বহুত চাইজটো ডাঙৰ হৈছিলে, লগতে নইজো আছিলে, সেইকাৰণে মই আপলোড কৰা নাই। আজি ভিডিঅ'টো যদি দিবলগীয়া হয় তেন্তে দিম, নহ'লে মই গ্ৰুপত দি দিম ভিডিঅ'টো হা, গ্ৰুপত হ'লেও দি দিম। আৰু হেৰি এইটো কি কয়, বাকী ইউটিউবত মই তোমালোকক পিছত দি থাকিম ভিডিঅ'বোৰ, হ'ব। ঠিক আছে, এইটো ইয়াৰ ভিডিঅ'ৰ পিছৰ পৰা মই কণ্টিনিউ কৰিম আৰু কালিৰ পৰা হা। ঠিক আছে তেন্তে হা, থেংক ইউ। ছাৰ, বাই।